নমস্কাৰ। কেন্দুগুৰি শংকৰ স্মৃতি সংঘৰ সোণালী জয়ন্তী উৎসৱ আৰু ৰঙালী বিহু উদযাপন উপলক্ষে আয়োজিত এই সভাৰ সভাপতি মাননীয় বীৰেন কলিতা মহোদয়, আজিৰ এই সভাৰ উদ্বোধক মাননীয় শ্ৰী যাদৱ চন্দ্ৰ মহন্ত মহোদয়, মঞ্চত উপবিষ্ট চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী মহোদয়, মঞ্চত উপবিষ্ট সুধীবৃন্দ আৰু কেন্দুগুৰি অঞ্চলৰ সংস্কৃতিপ্ৰেমী সুধীবৃন্দ, মই বক্তৃতাৰ আৰম্ভণিতে আপোনালোকক এটা বিষয় স্পষ্ট কৰি দিব বিচাৰিছোঁ, কিন্তু তাৰ আগতে মই কেন্দুগুৰি শংকৰ স্মৃতি সংঘই সোণালী জয়ন্তী উদযাপন কৰিছে, গৌৰৱোজ্জ্বল 50 বছৰ অতিক্ৰম কৰিছে। মই তেওঁলোকক অভিনন্দন জনাইছোঁ আৰু 25 বছৰ পিছত যেতিয়া তেওঁলোকে 75 বছৰীয়া জয়ন্তী উৎসৱ পালন কৰিব, হয়তো সেই অনুষ্ঠানলৈ আমি আহিব নোৱাৰিবও পাৰোঁ তেতিয়া, কিন্তু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আৰু 25 বছৰ পিছত যেতিয়া এই কেন্দুগুৰি অঞ্চলৰ শংকৰ স্মৃতি সংঘই 75 বছৰীয়া জন্ম জয়ন্তী পালন কৰিব অথবা 100 বছৰ পিছত শতবৰ্ষ পালন কৰিব, যাতে কেন্দুগুৰিৰ শংকৰ স্মৃতি সংঘ কেৱল দৰং জিলাৰেই নহয়, কেৱল অসমৰে নহয়, ভাৰতবৰ্ষৰ ভিতৰতে এটা জাকত জিলিকা স্বেচ্ছাসেৱী সংগঠনলৈ ৰূপান্তৰিত হওক, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকে ৰঙালী বিহু উদযাপন কৰিছে, অসমীয়া জনজীৱনৰ সৰ্ববৃহৎ উৎসৱ, সাংস্কৃতিক উৎসৱ বহাগ বিহু আমি পালন কৰিছোঁ। আপোনালোক প্ৰতিজনলৈ মই বহাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু এতিয়া এটা বিষয় স্পষ্ট কৰিব বিচাৰিছোঁ, সেই বিষয়টো আমাৰ সমাজ জীৱনৰ লগতো জড়িত বিষয়, আৰু আজি মই ক'ব অহা কথা ঠিক সেই কথাটো কম বুলি ভবা নাছিলোঁ যদিও সাধাৰণতে তেনেধৰণৰ কিছু কথাত কেতিয়াবা মই অলপ ক্ৰোধান্বিত হওঁ। কেৱল ক্ৰোধান্বিতই নহয়, মই তীব্ৰভাৱে ক্ৰোধান্বিত হওঁ, অতি অসন্তুষ্ট হওঁ, অতি ম্ৰিয়মান হওঁ। কিন্তু আজিকালি আৰু ক্ৰোধান্বিত হোৱাটো পৰাপক্ষত এৰিবলৈ লৈছোঁ, কিন্তু তথাপিতো কথাটো মই আপোনালোকৰ আগত স্পষ্ট কৰাটো প্ৰয়োজনীয়। আজিৰ পৰা কেইবা হাজাৰ বছৰ পূৰ্বে ত্ৰেতা যুগত ভগৱান ৰামচন্দ্ৰই এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল, আৰু যিটো সিদ্ধান্তৰ বাবে আজিও আধুনিক নাৰীয়ে ভগৱান ৰামচন্দ্ৰক অভিযুক্ত কৰে। কি আছিল ভগৱান ৰামৰ অভিযোগ? তেওঁ হেনো নিজৰ অৰ্ধাংগিনী হিচাপে মৰ্যাদা প্ৰদান নকৰি বনবাস দিছিল, জনতাৰ কথা শুনি, ৰাইজৰ কথা শুনি। কাৰণ আধুনিক মানুহে বিচাৰে, আধুনিক নাৰীয়ে বিচাৰে যে তেওঁৰ স্বামী যদি মুখ্য সচিব হৈছে, তেনেহ'লে প্ৰথমতে মুখ্য সচিবগৰাকীয়ে স্বামী হিচাপে ব্যৱহাৰ কৰিব লাগিব। অফিচৰ ফাইলত নথিত স্বাক্ষৰ কৰোঁতেও যেন তেওঁ ভাবিব লাগিব মই অমুকৰ স্বামী। আধুনিক মানুহে ভাবে মোৰ সন্তানটোৱে যদি বিধায়ক হৈছে, তেনেহ'লে বিধায়কৰ কাম কৰাৰ আগতে তেওঁ ভাবিব লাগিব যে মই অমুকৰ সন্তান, অমুক মোৰ স্বামী, নহ'লে আধুনিক মানুহে সোধাই নেৰে। এফালে আধুনিক মানুহে স্বজন প্ৰীতিক বিসৰ্জন দিছে, আনফালে আকৌ আমি আমাৰ সমাজ জীৱনত আমি কিছুমান সম্বন্ধক অনাৱশ্যকভাৱে, প্ৰয়োজনহীনভাৱে, অসাংবিধানিকভাৱে প্ৰয়োগ কৰোঁ। ৰামচন্দ্ৰৰ দোষ কি আছিল? তেওঁ জনতাৰ কথা শুনিছিল।
তেওঁ সীতাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰোঁতে সীতাক তেওঁ পত্নী হিচাপে বিবেচনা কৰা নাছিল, কাৰণ তেওঁ সীতাৰ ৰজা নাছিল, তেওঁ দেশৰ জনসাধাৰণৰ ৰজা আছিল। জনসাধাৰণৰ সিদ্ধান্ত তেওঁ গ্ৰহণ কৰিছিল। পৃথিৱীৰ প্ৰথমজন গণতান্ত্ৰিক ৰজা আছিল ভগৱান ৰামচন্দ্ৰ, আৰু সীতাইও এই জনতা জনাৰ্দনৰ বিৰুদ্ধে পৃথিৱীত প্ৰথমটো বিদ্ৰোহ কৰিছিল। জনতা জনাৰ্দনৰ নেতিবাচক ঘৃণনীয় সিদ্ধান্তৰ বিৰুদ্ধে, জনতাৰ বিৰুদ্ধে প্ৰথম ভগৱতী সীতাই প্ৰথম বিদ্ৰোহ কৰিছিল। কাৰণ সীতাক নিজৰ দেউৰেকে গ্ৰহণ কৰিছে, নিজৰ সন্তানে গ্ৰহণ কৰিছে, শাহুৱেকে গ্ৰহণ কৰিছে, কিন্তু দেশৰ জনতাই গ্ৰহণ কৰা নাছিল। আৰু সেইবাবে শেষত বসুমতীক কৈছে, ফাট পেলা বসুমতী মই লুকাওঁ, কাৰণ দেশৰ জনতাই দেৱীক বহন কৰিব পাৰা দেশৰ জনতাৰ এতিয়াও চৈতন্য দেখা দিয়া নাই। কিন্তু আধুনিক নাৰীবাদে কয় নহয়, সীতা ভগৱান ৰামচন্দ্ৰৰ পত্নী আছিল, ভগৱান ৰামচন্দ্ৰই পত্নী হিচাপে স্বামী হিচাপে ব্যৱহাৰ কৰিব লাগিব। ৰামচন্দ্ৰৰ দোষ আছিল তেওঁ ৰাজধৰ্ম পালন কৰিছিল। এই কথাখিনি কিয় কৈছো আপোনালোকে হয়তো অলপ অলপ ধাৰণা কৰিব পাৰিছে। মোৰ দেউতাৰ ওচৰত যেতিয়া মানুহ আহিছিল, মোৰ প্ৰয়াত পিতৃ গীতিকাৰ, কবি, অসমীয়া সাহিত্যত আটাইতকৈ অধিক সংখ্যক গীতিকাব্যৰ স্ৰষ্টা মোৰ দেউতা প্ৰয়াত কৈলাশনাথ শৰ্মা। অসমীয়া সাহিত্যত মোৰ দেউতাতকৈ অধিক সংখ্যক গান আজিৰ দিনটোলৈকে কোনেও লিখিব পৰা নাই। ইয়াত পৰমানন্দ ৰাজবংশী অসম সাহিত্য সভাৰ সভাপতি আছে, মই প্ৰত্যাহ্বানৰ সৈতে কৈছো, মোৰ দেউতাৰ বাহিৰে কোনেও লিখিব পৰা নাই। 1000তকৈও অধিক গান লিখি থৈ গৈছে, কোনেও পৰা নাই, আজিলৈকে জন্ম হোৱা নাই। মোৰ দেউতাই 400 কবিতা লিখি থৈ গৈছে, 3টা ভাষাত 400 কবিতা, অনুবাদ কবিতাৰ কথা মই নকওঁ। কিন্তু মোক আজি আপোনালোকে যদি পৰিচিত কৰি দিওঁতে পৰিচিত কৰি দিলেহেঁতেন যে কবি, গীতিকাৰ, অনুবাদক কৈলাশনাথ শৰ্মাৰ সন্তান দিগন্ত বিশ্ব শৰ্মা, মই আপোনালোকক নতমস্তক হৈ মই প্ৰণিপাত জনালোহেঁতেন। অসমৰ মুখ্যমন্ত্ৰীক মোৰ মা দেউতাই নিযুক্তি দিয়া নাই, অসমৰ মুখ্যমন্ত্ৰীক আপোনালোকে পাতিছে। দেশৰ জনসাধাৰণে মুখ্যমন্ত্ৰীক নিৰ্বাচিত কৰিছে, ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচিত কৰিছে। যদি মুখ্যমন্ত্ৰীৰ কোনোবা ভাতৃ, মাতৃ, পিতৃ আছে, সেয়া দেশৰ জনতা জনাৰ্দন। মোৰ ভাতৃ অসমৰ, মোৰ ভাতৃক আপোনালোকে মুখ্যমন্ত্ৰী পাতিছে, মোৰ ভাতৃক আপোনালোকে ভাৰতীয় জনতা পাৰ্টীয়ে মুখ্যমন্ত্ৰী পাতিছে, মই আনন্দিত, মই গৌৰৱান্বিত। কিন্তু মোৰ দেউতাৰ তাত যেতিয়া কোনোবা আহিছিল, আহি কৈছিল যে আপুনি মুখ্যমন্ত্ৰীৰ পিতৃ, মোৰ দেউতাই কৈছিল মুখ্যমন্ত্ৰী এখন চকীৰ নাম, এটা দায়িত্বৰ নাম, এটা পদবীৰ নাম। এটা পদবীৰ দেউতাক নাথাকে, এটা পদবীৰ মাতৃ নাথাকে, এটা পদবীৰ ভাতৃ নাথাকে। আৰু ইতিমধ্যে মই এই কথাখিনি একাধিকবাৰ মই বৈদ্যুতিন মাধ্যমৰ জৰিয়তে আজি এমাহ পূৰ্বেও মই অসম লাইভৰ এটা পডকাষ্টত স্পষ্ট কৰি দিছোঁ। মোৰ ভাতৃক অসমৰ জনসাধাৰণে মুখ্যমন্ত্ৰী পাতিছে, মই গৌৰৱবোধ কৰিছোঁ। মোৰ ভাতৃক ভাৰতীয় জনতা পাৰ্টীয়ে মুখ্যমন্ত্ৰী পাতিছে, মই গৌৰৱবোধ কৰিছোঁ। কিন্তু মই দিগন্ত বিশ্ব শৰ্মা এটা ধূলিকণা, মই দিগন্ত বিশ্ব শৰ্মা হিচাপে পৰিচিত হ'বলৈ বিচাৰোঁ। যদি আপোনালোকে মোৰ আগত সম্বন্ধ যদি দিব বিচাৰে, মোক যদি কয় প্ৰখ্যাত কবি, গীতিকাৰ, অনুবাদক কৈলাশনাথ শৰ্মা মৃণালিনী দেৱীৰ সন্তান, মই নতমস্তক হৈ সেই পৰিচয় স্বীকাৰ কৰি ল'ম। কিন্তু মই মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ, এয়া এটা পৰিচয় হ'বই নোৱাৰে, এই পৰিচয় মই অস্বীকাৰ কৰিছোঁ। আপোনালোকে দিয়া এই সম্বোধন মই সাহসৰ সৈতে, দৃঢ়তাৰ সৈতে অস্বীকাৰ কৰিছোঁ। স্পষ্ট ভাষাৰে মই দৃঢ়তাৰ সৈতে অস্বীকাৰ কৰিছোঁ। আজিৰ পৰা 1.5 বছৰমান পূৰ্বে ইতিমধ্যে দৰং জিলাৰে আন এটা অনুষ্ঠানে মোক এই ধৰণে কোৱাৰ পিছত মই যথেষ্ট ক্ৰোধান্বিত হৈছিলোঁ, আৰু তাৰ পিছত মই 2 মাহ হৃদৰোগত আক্ৰান্ত হৈছিলোঁ। মই আকৌ স্পষ্ট কৰি দিছোঁ, এজন মুখ্যমন্ত্ৰীক মুখ্যমন্ত্ৰী পাতে দেশৰ জনসাধাৰণে,
দেশৰ জনসাধাৰণেই তেওঁৰ মাতৃ, দেশৰ জনসাধাৰণেই তেওঁৰ ভাতৃ, দেশৰ জনসাধাৰণেই তেওঁৰ পিতৃ, তেওঁৰ দলটো তেওঁৰ পিতৃ, তেওঁৰ দলটো তেওঁৰ মাতৃ। যদি আপোনালোকে তাৰ বাহিৰে যদি আন কাৰোবাক ভাতৃ, মাতৃ, পিতৃ, পুত্ৰৰ পৰিচয় দিবলৈ যায়, তেনেহ'লে আপোনালোকে স্বজন প্ৰীতি উৎসাহিত কৰিছে। আৰু সেইবাবে মই ভগৱান ৰামচন্দ্ৰক মই কেতিয়াও দোষ দিবলৈ নাযাওঁ। কিন্তু আধুনিক নাৰীবাদে কয় নহয়, ভগৱান ৰামচন্দ্ৰই এজন পত্নীবৎসল স্বামী হিচাপে নিজৰ ব্যৱহাৰ কৰিব লাগিছিল। আৰু ৰামচন্দ্ৰৰ দোষ তাতেই যে ৰামচন্দ্ৰই ৰজা হিচাপে নিজক ভাবিছিল, দেশৰ ৰজা হিচাপে, জনতাৰ ৰজা হিচাপে। মই এই কথাখিনি সেইবাবে আপোনালোকৰ আগত কৈ ল'লোঁ। মই যথেষ্ট যিমান পাৰোঁ মই শান্ত সমাহিতভাৱে কৈছোঁ। এই কথা মই মোৰ জীৱনত একাধিকভাৱে মই এটা ধূলিকণা হৈ জীয়াই থাকিব বিচাৰোঁ। কাৰণ মই বাৰে বাৰে কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰী মোৰ কনিষ্ঠ ভাতৃক অসমৰ মুখ্যমন্ত্ৰী পাতিছে আপোনালোকে, ভাৰতীয় জনতা পাৰ্টীয়ে পাতিছে। ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁৰ মাক আৰু দেউতাক মুখ্যমন্ত্ৰী হিচাপে, মোৰ যেতিয়া ভাতৃ হিচাপে ব্যক্তিগত জীৱনত হিমন্ত বিশ্ব শৰ্মা মোৰ ভাতৃ, কিন্তু মুখ্যমন্ত্ৰী হিচাপে জ্যেষ্ঠ ভাতৃৰ অধিকাৰ মোৰ হাতত নাই। মোক সেই অধিকাৰ কোনেও দিয়াও নাই। সেই অধিকাৰ মই কেতিয়াও গ্ৰহণ কৰিবৰ বাবে এক ছেকেণ্ডৰ বাবেও জীৱনত লালায়িত হোৱা নাই। আৰু এই কথা এইবাবে কৈছোঁ, যিহেতু মই ভিডিঅ'টো ৰেকৰ্ডিং কৰিছোঁ, এই ভিডিঅ' মই ফেচবুকত আপলোড কৰিম। সমগ্ৰ অসমৰ জনসাধাৰণক মই জনাব বিচাৰোঁ, যিসকলে মোৰ ফেচবুক অনুসৰণ কৰে, আজিৰ পৰা 2 মাহমান আগত মই এটা লেখা দিছিলোঁ, মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ উইদিন ইনভাৰ্টেড কমা, যে মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ হোৱাটো বৰ কষ্টদায়ক জীৱন, বৰ লোকচানদায়ক জীৱন। কিয় কৈছিলোঁ? যে নিজৰ আত্মপৰিচয় হেৰাই যায়। আজি যদি আপোনালোকে নৱকান্ত বৰুৱাক এই বুলি পৰিচয় দিয়ে যে এসময়ৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দেৱকান্ত বৰুৱাৰ কনিষ্ঠ ভাতৃ, আপোনালোকে জানো নৱকান্ত বৰুৱাক শ্ৰদ্ধা কৰা হ'ব? মই সেইবাবে আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, মানুহক পৰিচয় দিওঁতে আপোনালোকে মোক যদি ইয়াত মই জানিলোহেঁতেন যে আপোনালোকে মোক মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ হিচাপে নিমন্ত্ৰিত কৰিছে, মই সাহসৰ সৈতে সেই নিমন্ত্ৰণ অস্বীকাৰ কৰিলোহেঁতেন, দৃঢ়তাৰ সৈতে অস্বীকাৰ কৰিলোহেঁতেন। মোৰ সেই সাহস আছে, মই দৃঢ়তাৰ সৈতে অস্বীকাৰ কৰিলোহেঁতেন। মই ভাবিছোঁ আপোনালোকে দিগন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰিত কৰিছে। যদি মই জানিলোহেঁতেন মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃক নিমন্ত্ৰিত কৰিছে, মই কদাপি এই অভিধা গ্ৰহণ নকৰিলোহেঁতেন। কাৰণ মুখ্যমন্ত্ৰী মোৰ দেউতাই তাক পাতা নাই, মোৰ মুখ্যমন্ত্ৰী মোৰ মাতৃয়ে তাক পাতা নাই। শিক্ষিত কৰি তুলিছে, কিন্তু মুখ্যমন্ত্ৰী পাতিছে দেশৰ জনসাধাৰণে, মুখ্যমন্ত্ৰী পাতিছে ভাৰতীয় জনতা পাৰ্টীয়ে। ভাৰতীয় জনতা পাৰ্টীয়েই মুখ্যমন্ত্ৰী হিচাপে তাৰ পিতৃ মাতৃ, দেশৰ জনতাই পিতৃ মাতৃ, দেশৰ জনতাই তাৰ পুত্ৰ সন্তান মাতৃ ভাতৃ, সকলো দেশৰ জনতা। আৰু যদি সি নিজে সেই বুলি নাভাবে, তেনেহ'লে সি দেশৰ জনতাৰ প্ৰতি বিশ্বাসঘাতকতা কৰা হ'ব। অন্তত মোক কৈলাশনাথ শৰ্মা, মোৰ পিতৃ কৈলাশনাথ শৰ্মাই সেই শিক্ষাৰে সংস্কাৰিত কৰিছে। আৰু এই শিক্ষাৰেই এই শিক্ষাই মই আমৃত্যু গ্ৰহণ কৰি যাম। মই এতিয়া আহিছোঁ, মই আজি যি 2-4 আষাৰ কথা কম বুলি ভাবিছিলোঁ, আপোনালোকে ইয়াত এটা স্বেচ্ছাসেৱী সংগঠন আয়োজন কৰিছে। স্বেচ্ছাসেৱী সংগঠন, আমি বহাগ বিহু অসমীয়া জনজীৱনৰ সৰ্ববৃহৎ সাংস্কৃতিক উৎসৱ আমি পালন কৰিছোঁ। ইয়াৰ উদ্দেশ্য কি? আজিৰ পৰা 75-77 বছৰ পূৰ্বেই এজন আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা খনিকৰ, যাক আমি পাহৰি গৈছোঁ, এক প্ৰকাৰ বলপূৰ্বকভাৱে পাহৰি গৈছোঁ। ইয়াত ডক্টৰ পৰমা ৰাজবংশী মহোদয় আছে উপস্থিত। তেওঁ অসমীয়া বিভাগৰ ছাত্ৰ আছিল, মহাবিদ্যালয়ৰো অধ্যক্ষ আছিল। মই সাহসৰ সৈতে এটা প্ৰত্যাহ্বান জনাইছোঁ, সেই স্বপ্নদ্ৰষ্টা খনিকৰৰ মাত্ৰ 101টা ভাষণ যদি আপোনালোকে পঢ়া নাই, যদি বহাগ বিহুৰ সময়ত বহাগ বিহুৰ উদযাপন সমিতিয়ে সেইখন দলিলৰ বিষয়ে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰা নাই, তেনেহ'লে তেওঁলোকে অসমীয়া জাতিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে।
কিয় মই সাহসৰ সৈতে কৈছোঁ সেইখনৰ ওপৰত নিয়ম মতে এতিয়ালৈকে সহস্ৰটা PhD হ'ব লাগিছিল, কিন্তু এখনো PhD হোৱা নাই। এজন অসমীয়া ছাত্ৰইও তেওঁৰ ওপৰত সেই অভিভাষণটোৰ ওপৰত PhD কৰা নাই। মই কৈছোঁ ৭৭ বছৰ পূৰ্বে আৰু সেইখন দলিলৰ ৭৫ বছৰীয়া জন্ম জয়ন্তী পালন কৰা উচিত আছিল। মই যোৱা ২-৩ বছৰৰ পৰা মোৰ প্ৰত্যেকটো ভাষণত প্ৰয়োজনীয় হওক বা নহওক, প্ৰাসংগিক হওক বা নহওক, মই সেই অভিভাষণটোৰ বিষয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰোঁ। সেইখন কি? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই 1948 চনত শিৱসাগৰত অসম শিল্পী সংঘৰ সভাপতি ৰূপে প্ৰদত্ত তেওঁৰ ভাষণ, যিটো শিল্পীৰ পৃথিৱী নামে বিখ্যাত। এই শিল্পীৰ পৃথিৱীতেই অসমীয়া জাতিয়ে কি ধৰণে চলিব লাগিব, অসমীয়া জাতিৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক দলিল। আৰু জ্যোতিপ্ৰসাদক যদি আমি নাজানো, তেনেহ'লে আমি শংকৰদেৱকো হৃদয়ংগম কৰিব নোৱাৰিম, ভূপেন হাজৰিকাকো বুজি নাপাম, আনকি জুবিন গাৰ্গকো বুজি নাপাম। আৰু এই শিল্পীৰ পৃথিৱীক অসমীয়া সমাজে, অসমৰ কবি, সাহিত্যিক, শিল্পী সকলোৱে জানি বুজি অৱহেলা কৰিছে। মই সাহসৰ সৈতে কৈছোঁ, জানি বুজি ভুলুণ্ঠিত কৰিছে। কিয়? তাৰো কাৰণ মই ব্যাখ্যা কৰিম। কিন্তু এই কথা মই কোৱা নাই। আপোনালোকে হয়তো ক'ব যে দিগন্ত বিশ্বকৰ্মা এটা কেৱল মাত্ৰ ধূলিকণা, এটা মাত্ৰ ধূলিকণা। এই শিল্পীৰ পৃথিৱীৰ বিষয়ে আপোনালোকে অসম প্ৰকাশন পৰিষদৰ ৮ম সংস্কৰণত জ্যোতিপ্ৰসাদ ৰচনাৱলীত আমাৰ কেম্ব্ৰিজ ফেৰত বুদ্ধিজীৱী হীৰেণ গোহাঁয়ে সম্পাদনা কৰিছিল, মুখ্য সম্পাদক আছিল। তেওঁৰ কথা মই আজি নকওঁ, আপোনালোকে নিজে সেইখনত পঢ়ি চাব তেওঁ কি কথা লিখিছে। এক প্ৰকাৰ শিল্পীৰ পৃথিৱীক এই কেম্ব্ৰিজ ফেৰত বিদ্যাঞ্জনে হত্যা কৰিছে। শিল্পীৰ পৃথিৱীক মই ইয়াত আপোনালোকক অসমৰ জনজীৱনৰ আন এগৰাকী শ্ৰদ্ধেয় ব্যক্তি ডক্টৰ নগেন শইকীয়া ছাৰে কি কৈছে কওঁ শুনক। নগেন শইকীয়া ছাৰে ক'ত লিখিছে সেয়া? পাণবজাৰৰ অশোক বুক ষ্টলে যিখন জ্যোতি ৰচনাৱলী প্ৰকাশ কৰিছে সেইখনৰ কিন্তু সম্পাদক ডক্টৰ নগেন শইকীয়া ছাৰ। নগেন শইকীয়া ছাৰে কি লিখিছে শুনিছে কওক। কৈছে, তাত তেওঁ লিখিছে, জ্যোতিপ্ৰসাদৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল, কৈছে তাতকৈ গুৰুত্বপূৰ্ণ দিশ নাই। কাৰ মতে? নগেন শইকীয়া ছাৰৰ মতে। কৈছে জ্যোতিপ্ৰসাদৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল শিল্পীৰ পৃথিৱী ভাষণখনিয়ে ধৰি ৰখা তেওঁৰ দৰ্শন কেৱল অসমৰ বাবে নহয়, ভাৰতৰ বাবে নহয়, এই দৰ্শন সমগ্ৰ বিশ্বৰ মানুহৰ বাবে গ্ৰহণীয় হ'ব পৰা দৰ্শন। কিন্তু অসমৰ কবি, সাহিত্যিক, শিল্পী, উত্তৰ আধুনিক যুগৰ তথাকথিত আসুৰিক সৃষ্টি, উত্তৰ আধুনিক যুগৰ কবি, সাহিত্যিক, শিল্পীসকলে ভুলুণ্ঠিত কৰিছে, ধূলিসাৎ কৰিছে। নহ'লে আপোনালোকে মোক এটা উদাহৰণ দিয়ক, মোৰ বাহিৰে মই কিছু পৰিমাণে গৰ্বৰ সৈতে কৈছোঁ, কেইখন বিদ্যালয়ৰ শিক্ষকে ছাত্ৰ ছাত্ৰীক শিল্পীৰ পৃথিৱী সম্বন্ধে আপোনাৰ সচেতন কৰি তুলিছে। অসমীয়া বিভাগে কেইখন এতিয়ালৈকে PhD থেচিছ হৈছে। তাৰপিছত লিখিছে, জ্যোতিৰ জীৱনৰ এই চমু আলেখ্যই আমাৰ চকুৰ আগত দাঙি ধৰে তেওঁৰ ভাৱ, চিন্তা, কল্পনা আৰু অনুভৱৰ এটি সামগ্ৰিক অখণ্ডতাৰ। খণ্ডিত ব্যক্তিত্বৰ এই যুগত জ্যোতি সেইবাবেই নিজৰ অখণ্ড ব্যক্তিত্বৰ জ্যোতিৰে নক্ষত্ৰৰ দৰে উজ্জ্বল হৈ আছে আৰু থাকিব। মই আজি এমাহমান আগতে মই ডিব্ৰুগড়ত নগেন শইকীয়া ছাৰক ঘৰত গৈ তেখেতক শ্ৰদ্ধা জনাইছিলোঁ। আৰু ছাৰক মই তেতিয়া কৈছোঁ, ছাৰ আপুনি মোৰ বহু দৃষ্টি উন্মিলিত কৰি দিছে, আৰু এতিয়া মই প্ৰায় প্ৰতিটো ভাষণতে, প্ৰতিটো দিনত মই শিল্পীৰ পৃথিৱীখনৰ বিষয়ে অসমৰ জনসাধাৰণক সচেতন কৰিবলৈ মই জানি বুজি প্ৰয়াস কৰোঁ। মোক নগেন শইকীয়া ছাৰে কৈছে, তুমি ভাল কাম কৰিছা, আৰু মই আমৃত্যু কৰি যাম। তাৰপিছত তেওঁ লিখিছে, জ্যোতিপ্ৰসাদৰ
জীৱনাদৰ্শন, তেওঁৰ সাহিত্য শিল্প দৰ্শন, সমাজ তথা ৰাজনৈতিক জীৱন দৰ্শন, তেওঁৰ সামগ্ৰিক জাতীয় চেতনা, তেওঁৰ সৌন্দৰ্য চেতনা, এই আটাইবিলাকৰ সাৰ তত্ত্ব 1948 খ্ৰীষ্টাব্দত শিৱসাগৰত অনুষ্ঠিত অসম শিল্পী সন্মিলনত শিল্পীৰ পৃথিৱী শিৰোনামেৰে পাঠ কৰা তেওঁৰ গ্ৰন্থৰূপে প্ৰকাশিত অভিভাষণখনিয়ে ধৰি ৰাখিছে জ্যোতিপ্ৰসাদক বুজিবলৈ হ'লে শিল্পীৰ পৃথিৱীৰ গ্ৰন্থৰ লগত পৰিচিত হ'বই লাগিব বুলি কৈছে। আৰু জ্যোতিপ্ৰসাদক বাদ দি অসমীয়া মানুহে আধুনিক অসমীয়া সংস্কৃতিৰ কথা আনকি কল্পনাও কৰিব নোৱাৰে। তেনেহ'লে তাৰ পিছত নগেন শইকীয়া ছাৰে লিখিছে যে তেওঁৰ দৰ্শনক ৰূপান্তৰৰ দৰ্শন আখ্যা দিব পাৰি। ৰূপান্তৰৰ দৰ্শন কৈছে, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, মোৰ গায়ত্ৰী মন্ত্ৰ। ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, মোৰ গায়ত্ৰী মন্ত্ৰ। গায়ত্ৰী ইজ ছাপ'জ টু বি দি হাইয়েষ্ট মন্ত্ৰ ইন ইণ্ডিয়া। ভাৰতবৰ্ষত গায়ত্ৰী আটাইতকৈ সৰ্বোচ্চ মন্ত্ৰ বুলি ধৰা হয়, কিন্তু জ্যোতিপ্ৰসাদে কৈছে মোৰ বাবে গায়ত্ৰী মন্ত্ৰ মাত্ৰ এটাই, কি? ৰূপান্তৰেহে জগত ধুনীয়া কৰে, মোৰ গায়ত্ৰী মন্ত্ৰ। ৰূপান্তৰ কিহৰ ৰূপান্তৰ? আমাৰ খাদ্য অভ্যাসৰ ৰূপান্তৰ নেকি? আমাৰ সাজ পোছাকৰ ৰূপান্তৰ নেকি? নে আমাৰ ঘৰ আজিকালি যি ধৰণে বনাওঁ আগৰ খেৰী ঘৰৰ পৰা সেই ঘৰৰ ৰূপান্তৰ নেকি? শিল্পীৰ পৃথিৱীতে তেওঁ স্পষ্টভাৱে কৈ থৈ গৈছে, তেওঁ ৰূপান্তৰ মানে জীৱনৰ ৰূপান্তৰ। আৰু তাতেই তেওঁ শিল্পীৰ পৃথিৱীত মই কেৱল 2-3টা কথাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, যিহেতু আপোনালোকে এটা স্বেচ্ছাসেৱী সংগঠন, 50টা গৌৰৱোজ্জ্বল আপোনালোকে বৰ্ষ অতিক্ৰম কৰিছে। গতিকে অনাগত 50 বছৰত মই দাবী নকৰোঁ যে মই কোৱা কথাই আপোনালোকৰ বাবে সৰ্বগ্ৰহণযোগ্য হ'ব। ইউ কেন ৰিজেক্ট মি, ইউ কেন থ্ৰ' ইট এৱে। কাৰণ ভাৰতবৰ্ষই পৃথিৱীৰ মানুহক যদি আন একো দিব পৰা নাই, মানুহক চিন্তাৰ স্বাধীনতা সৰ্বোত্তমভাৱে প্ৰদান কৰিছে। কি প্ৰমাণ? এনেই ক'লেই জানো হ'ব? প্ৰমাণ দিব জানো নালাগিব? গীতাৰ 18 অধ্যায়, অৰ্থাৎ 18 অধ্যায় মানে অন্তিম অধ্যায়ৰ 63 নম্বৰ শ্লোক। কৃষ্ণই অৰ্জুনক কি কৈছে জানে? বোলে বোপাই, তোমাকতো মই 7 শ্লোক ক'লো। এজন সাধাৰণ ধৰ্মভীৰু মানুহে কি ক'লেহেঁতেন? তোমাক মই 7 শ্লোক কৈছোঁ, অন্তত এটা হ'লেও তুমি মানিব লাগিব, তাৰ পৰিৱৰ্তে কৃষ্ণই অৰ্জুনক কি কৈছে জানে? কৈছে যথেষ্ট তথা গুৰু, তোমাৰ যি ইচ্ছা তুমি তাকে কৰা। কেৱল মোৰ 2টা অনুৰোধ আছে বিনম্ৰ, যে ধ্যানপূৰ্বক আৰু বিবেচনাপূৰ্বক মই কোৱা এই 7 শ্লোক তুমি বিবেচনা কৰা, ধ্যানপূৰ্বক বিবেচনা কৰা, আৰু বিবেচনা কৰি যদি তোমাৰ এনে লাগে যে এইবোৰ একেবাৰে বাজে কথা কৈছে, ইউ কেন থ্ৰ' ইট এৱে। কৈছে যথেষ্ট তথা গুৰু, যথা ইচ্ছা তথা গুৰু। এই স্বাধীনতা মাৰ্ক্সৰ দৰ্শনেও মানুহক দিয়া নাই, ছেমিটিক ধৰ্মইও দিয়া নাই। এই স্বাধীনতা কেৱল মাত্ৰ ভাৰতবৰ্ষই পৃথিৱীৰ জনসাধাৰণক দিছে, আন কোনেও দিব পৰা নাই। মাৰ্ক্সেও দিয়া নাই, উত্তৰ আধুনিক চিন্তায়ো দিয়া নাই, আধুনিক জগতেও দিয়া নাই, সাহিত্যয়ো দিয়া নাই, কবিতায়ো দিয়া নাই, কোনেও দিয়া নাই। আৰু তাতেই এই শিল্পীৰ পৃথিৱীতেই মই আজি ইয়াত আপোনালোকৰ নাম শংকৰ স্মৃতি সংঘ, আপোনালোকৰ অনুষ্ঠানটোৰ নাম শংকৰ স্মৃতি সংঘ, অৰ্থাৎ আপোনালোকে শংকৰদেৱৰ আদৰ্শক বাস্তৱায়িত কৰিবলৈ প্ৰয়াস কৰিছে। আনফালেদি আপোনালোকে অসমৰ জাতীয় জীৱনৰ সৰ্ববৃহৎ সাংস্কৃতিক উৎসৱ পালন কৰিছে। তেনেহ'লে দুয়োটাৰ মাজত সামঞ্জস্য ৰাখি সেইবাবে মই শিল্পীৰ পৃথিৱীৰ কথা আপোনালোকৰ সন্মুখত দৃষ্টিগোচৰ কৰিছোঁ। এই শিল্পীৰ পৃথিৱীতে শেষৰ ফালে জ্যোতি ককাইদেৱে কোৱা মাত্ৰ দুষাৰি বাক্য যদি আপোনালোকে হৃদয়ংগম কৰিব পাৰে, তেনেহ'লে শংকৰ স্মৃতি সংঘই মোৰ দৃষ্টিত পূৰ্ণ সাৰ্থকতা লাভ কৰিব, আমাৰ অসমৰ জনজীৱনেও পূৰ্ণ সাৰ্থকতা লাভ কৰিব। কি কৈছিল শিল্পীৰ পৃথিৱীত শেষৰ ফালে জ্যোতি ককাইদেৱে? কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ, শ্ৰীমন্ত শংকৰে দিয়া অসমীয়া সংস্কৃতিৰ নহয়, ভাৰতীয় সংস্কৃতিৰ নহয়, বিশ্ব সংস্কৃতিৰ। প্ৰথমটো আমি জানিব লাগিব, শ্ৰীমন্ত শংকৰে বিশ্ব সংস্কৃতি দি থৈ গৈছিল।
ৱৰ্ল্ড কালচাৰ। নাদৰ ভেকুলী হ'বৰ বাবে শংকৰদেৱে আমাক পৰামৰ্শ দি থৈ যোৱা নাই, বিশ্ব সংস্কৃতিৰ ৰূপৰেখা প্ৰদান কৰি থৈ গৈছিল। ডেট হেজ টু বি ডিছকভাৰ্ড। বিশ্ব সংস্কৃতি কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ, ৰূপান্তৰৰ শিল্পী। আই হেভ টু বি এন এজেণ্ট অফ ট্ৰেন্সফৰ্মেশ্যন। যদি মই ৰাজনৈতিক নেতা, মই ৰূপান্তৰৰ শিল্পী হ'ব লাগিব। যদি মই কবি, মই ৰূপান্তৰৰ শিল্পী হ'ব লাগিব। যদি মই ঔপন্যাসিক, মই ৰূপান্তৰৰ শিল্পী হ'ব লাগিব। কিহৰ ৰূপান্তৰ কৰিব পাৰিব লাগিব? জীৱনৰ ৰূপান্তৰ সাধন কৰিব পাৰিব লাগিব। ইয়াত মই মোৰ জীৱনক ৰূপান্তৰিত কৰিবলৈ আহিছোঁ, কাৰণ মই পৃথিৱীক ধুনীয়া কৰিব লাগিব। আমাৰ সৰ্বোত্তম লক্ষ্য হ'ল পৃথিৱীক ধুনীয়া কৰিব লাগিব। পৃথিৱীক ধুনীয়া কৰাৰ অৰ্থ কি? পৃথিৱীক ধুনীয়া কৰাৰ অৰ্থ মোৰ দেশখনক ধুনীয়া কৰা। মোৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ ৰাজ্যখনক ধুনীয়া কৰা। মোৰ ৰাজ্যখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ। মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ পৰিয়ালটোক ধুনীয়া কৰাৰ অৰ্থ। মোৰ পৰিয়ালটোক ধুনীয়া কৰাৰ অৰ্থ মোৰ জীৱনটোক ধুনীয়া কৰাৰ অৰ্থ। আৰু সেইবাবে জ্যোতি ককাইদেৱে কৈছে জীৱনৰ লাইফ হেজ টু বি ট্ৰান্সফৰ্ম। জীৱনৰ ৰূপান্তৰ হ'ব লাগিব। তাৰপিছত কি কৈছে? ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী। আৰু জ্যোতিপ্ৰসাদৰ ভাষাত কিন্তু প্ৰত্যেকজন মানুহেই একোজন শিল্পী। কেৱল গান গোৱা মানুহজন, কবিতা লেখা মানুহজনেই শিল্পী নহয়। আপুনিও শিল্পী, ময়ো শিল্পী, পৃথিৱীৰ 7.5 কোটি মানুহ প্ৰতিজনেই শিল্পী। মই কোৱা নাই, জ্যোতিপ্ৰসাদে কৈ থৈ গৈছে। যদি আপোনালোকে তাৰ বাবে তিৰস্কৃত কৰিব বিচাৰে, জ্যোতি ককাইদেউক কৰিব লাগিব। আজি অলপ দিন আগতে অসমৰ এচাম মানুহে যেতিয়া নিজকে যেতিয়া শিল্পী বুলি কৈছিল, আমাৰ এচাম মানুহ জামুৰ কাই উঠিছিল। কিন্তু মই সাহসৰ সৈতে কৈছোঁ, হয়, পৃথিৱীৰ 7.5 কোটি মানুহৰ প্ৰত্যেকজনেই শিল্পী, প্ৰত্যেকজনেই কলাকাৰ। মই কোৱা নাই, জ্যোতি ককাইদেৱে কৈ থৈ গৈছে শিল্পীৰ পৃথিৱীত কৈছে। কিহৰ শিল্পী? কৈছে পৃথিৱীৰ সপোনক দিঠকত ৰূপান্তৰিত কৰা শিল্পী প্ৰতিজন মানুহ। প্ৰতিজন মানুহেই শিল্পী। কেৱল লতা মংগেশকাৰেই শিল্পী নাছিল, ময়ো শিল্পী, আপুনিও শিল্পী, প্ৰত্যেকজনেই শিল্পী। জ্যোতি ককাইদেৱে কৈ থৈ গৈছে। আৰু আমি আধুনিক মানুহতকৈ জ্যোতি ককাইদেউকে অনুসৰণ কৰিম। আজিও কৰিম, 100 বছৰ পিছতো কৰিম, 200 বছৰ পিছতো কৰিম। আৰু তাৰপিছত কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক। আৰ ইউ ৰেডি টু বি বিশ্বশিল্পী? কোন ইয়াতে প্ৰস্তুত বাৰু বিশ্বশিল্পী হ'বৰ বাবে? আমিতো প্ৰত্যেকেই নাদৰ ভেকুলী হৈ থাকিবলৈ বিচাৰোঁ, কিন্তু জ্যোতি ককাইদেৱে আমাক কৈ থৈ গৈছে অসমৰ প্ৰতিজন মানুহ হেজ টু বি বিশ্বশিল্পী। কোন প্ৰস্তুত আছে ইয়াতে বিশ্বশিল্পী হ'বৰ বাবে? আৰু সেইবাবে কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ কৈছে আজি অসমীয়া শিল্পী বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক। আৰু সেইবাবে মই কৈছোঁ যে জ্যোতিপ্ৰসাদক পালে শংকৰদেৱকো পাম, ভূপেন হাজৰিকাকো পাম। আৰু ভূপেন হাজৰিকাহে যোগ্য উত্তৰাধিকাৰী আধুনিক যুগত। আৰু সেইবাবে ভূপেন হাজৰিকাই গাব পাৰিছিল, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ল'লোঁ। কেইজনে লিখিব পাৰিছে কওক? অসমৰ আন কেইজন গীতিকাৰে লিখিব পাৰিছে? কেইজন গীতিকাৰে ভূপেন হাজৰিকাক বাদ দি আজিলৈকে লিখিব পাৰিছে যে অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ল'লোঁ? কেইজনে লিখিব পাৰিছে মোক এতিয়াই কওক আপোনালোকে। একমাত্ৰ ভূপেন হাজৰিকাই লিখিব পাৰিছিল, কাৰণ ভূপেন হাজৰিকা এই জ্যোতিপ্ৰসাদৰ যোগ্য উত্তৰসূৰী। কিন্তু আধুনিক কবি শিল্পী সাহিত্যিকে, আধুনিক কবি শিল্পী সাহিত্যিক, বিশেষকৈ এই আসুৰিক ইউৰোপীয়ান সৃষ্টি উত্তৰ আধুনিক যুগৰ সাহিত্যৰ ধাৰাই কিয় জ্যোতিপ্ৰসাদক উপেক্ষা কৰিছে, তাৰ কাৰণ তলৰ শাৰীটোত আছে। জ্যোতি ককাইদেৱে আমি প্ৰথম প্ৰত্যেকেই জানো তেওঁ সুন্দৰৰ পূজাৰী। তেওঁ কি গাইছিল? সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। কিন্তু শেষত তেওঁ সুন্দৰকো ৰূপান্তৰিত কৰিছে। তেওঁ সুন্দৰতেই সন্তুষ্ট হৈ থকা নাই, তেওঁ সুন্দৰক চিৰসুন্দৰলৈ ৰূপান্তৰিত কৰিছে, চিৰসুন্দৰলৈ ৰূপান্তৰিত কৰিছে। আৰু শিল্পীৰ পৃথিৱীত কৈছে অসমীয়া শিল্পীৰ সাধনাত,
অসমীয়া শিল্পীৰ সাধনা কেৱল বিলাস বৈভৱ চিন্তা বৈভৱ হলে নহব একৰ্ডিং টু জ্যোতিপ্ৰসাদ অসমৰ কাব্য সাহিত্য শিল্প এই বহাগ মাহত আমি সংকল্প ল'ব লাগিব জ্যোতি ককাইদেৱে কোৱা কথা কৈছে অসমীয়া শিল্পীৰ সাধনাত ভগীৰথৰ তপস্যাত গংগা নমাদি আমি সকলোৱে জানো ভগীৰথৰ তপস্যাত পৃথিৱীত গংগা প্ৰবাহিত হৈছিল আৰু কৈছে অসমীয়া কবি সাহিত্যিক শিল্পী স্বেচ্ছাসেৱী সংগঠন ৰাইজ সকলোৰে সাধনাত কৈছে তাহানিৰ ভগীৰথৰ দৰে কৈছে চিৰসুন্দৰ পৃথিৱীৰ জীৱনলৈ নামি আহক চিৰসুন্দৰ পৃথিৱীৰ জীৱনলৈ নামি আহক চিৰসুন্দৰ বাট হুইজ চিৰসুন্দৰ হুইজ চিৰসুন্দৰ সুন্দৰৰ কথা বাৰু ক'লে বাট হুইজ চিৰসুন্দৰ কৈছে চিৰসুন্দৰ কৈছে পৃথিৱীৰ জীৱনলৈ নামি আহক মানে ওপৰৰ পৰা নামি আহক হোৱাট ইজ দিছ চিৰসুন্দৰ পৃথিৱীলৈ নামি আহক চিৰজ্যোতিষ্মান চিৰসুন্দৰ এটাই সত্তা আছে সেয়াই পুৰুষোত্তম কৃষ্ণ অৰ্থাৎ কৃষ্ণ আকৌ নামি আহিব লাগিব চিৰসুন্দৰ চিৰজ্যোতিষ্মান চিৰবিৰাজমান কিন্তু ইয়াত পৰমানন্দ ৰাজবংশী মহোদয় আছে অন্যান্য কবি সাহিত্যিক শিল্পীও আছে আমি 200 বছৰ গোলাম আছিলোঁ ভাৰতীয় মানুহ 200 বছৰ গোলাম আছিলোঁ একেবাৰে হাড়ে হিমজুৱে গোলাম আছিলোঁ আৰু এতিয়াও আমাৰ ভিতৰৰ পৰা গোলামীৰ ৰক্ত নোহোৱা হৈ যোৱা নাই আমি সেইবাবে ভাৰতবৰ্ষৰ কাব্যশাস্ত্ৰই কি কৈছে আমাৰ বাবে সেইটো প্ৰয়োজনীয় কথা নহয় ভাৰতবৰ্ষৰ নাট্যশাস্ত্ৰ ভাৰতবৰ্ষৰ কাব্য প্ৰকাশ ৰসগংগাধৰে কি কৈছে আমাৰ বাবে সেইটো জৰুৰী নহয় আমাৰ বাবে জৰুৰী সমুদ্ৰৰ সিপাৰৰ কাৰখানাত কোনবোৰ সাহিত্য তত্ত্বৰ সৃষ্টি হৈছে সেই সাহিত্য তত্ত্বৰ দ্বাৰা মই নিজক প্ৰবাহিত কৰিম কপিসুলভ দৃষ্টিভংগীৰে বান্দৰৰ দৰে কপিসুলভ দৃষ্টিভংগীৰে ভাৰতবৰ্ষত যেতিয়া সমৃদ্ধ নৱবৈষ্ণৱ ধৰ্মৰ যুগ 1600 শতিকাত তেতিয়া পাশ্চাত্য কেৱল আলোকিত হৈছে তেতিয়া তেওঁলোকৰ তাতে এজ অফ এনলাইটেনমেণ্ট তাৰ পিছত আহিল ক্লাছিকেল এজ মানে গ্ৰীক সাহিত্য সংস্কৃতিৰ দ্বাৰা পশ্চিমৰ মানুহে নিজৰ কাব্য সাহিত্য শিল্পক প্ৰভাৱিত কৰিছিল তাৰ পিছত আহিল নিউ ক্লাছিচিজম নব্য ধ্ৰুপদী যুগো গ্ৰীক সভ্যতা সংস্কৃতিৰে আন এটা ৰূপ তাৰ পিছত আহিল ৰোমান্টিক যুগ সাহিত্যৰ ৰোমান্টিক যুগ ৰমন্যাসিক সাহিত্যৰ যুগ তেতিয়ালৈকে ঠিকই আছিল তাৰ পিছত কি যুগ এটা দেখা দিলে পাশ্চাত্যৰ কাৰখানাত কিন্তু আমাৰ ইয়াৰে কাৰখানাত নহয় পাশ্চাত্যৰ কাৰখানাত কি আহিল আধুনিক যুগ সাহিত্যৰ আধুনিক যুগ এই সাহিত্যৰ আধুনিক যুগটো পৃথিৱীৰ ইতিহাসত আটাইতকৈ ভয়ংকৰ যুগ মই সাহসৰ সৈতে কৈছোঁ ভয়ংকৰ যুগ বুলি কিয় মই আপোনালোকক এটা শব্দৰ অৰ্থ সোধোঁ আপোনালোক আজি কিন্তু মই কৈছোঁ আজিয়েই গৈ হেমকোষ অভিধান মেলি চাব আপোনালোক আশ্চৰ্যচকিত হ'ব আপোনালোকক যদি মই সোধোঁ যে মানৱতাবাদ মানে কি আপোনালোকে কি ক'ব মানৱতাবাদ মানে পৰাৰ্থবাদ মনুষ্যত্বৰ গুণ মানুহৰ সেৱা ইত্যাদিক বুজিব কিন্তু হেমকোষ অভিধানে কি লিখিছে জানে মানৱতাবাদৰ অৰ্থ আৰু হেমকোষ অভিধান ভুল লেখা নাই শুদ্ধ কথা কৈছে আমি নাজানো আমাক সাহিত্যৰ শিক্ষকসকলে আমাক বুজোৱা নাই এই কথা আমাক কেৱল বান্দৰৰ দৰে এটা কথা শিকাইছে ফলো ৱেষ্ট আমাৰ আগৰ প্ৰজন্মই সেইবাবে মই কৈছোঁ কিয় জ্যোতিপ্ৰসাদক আধুনিক কবি সাহিত্যিক শিল্পীয়ে উপেক্ষা কৰিছে উপলুঙা কৰিছে ভুলুণ্ঠিত কৰিছে আপোনালোক আচৰিত হ'ব মই কোনো কথা মিছা কথা কোৱা নাই আপোনালোকে হেমকোষ অভিধানত আজি গৈ মেলি চাব কৈছে মানৱতাবাদৰ অৰ্থ কি দিছে জানে কৈছে ঈশ্বৰৰ তুলনাত মানৱ সম্পৰ্কে উচ্চ ধাৰণা কৰা সাহিত্যৰ মতবাদ বিশেষ মানৱতাবাদ এটা সাহিত্যৰ মতবাদ বিশেষ কোনে কৈছে হেমকোষ অভিধানে কৈছে মই কোৱা নাই আৰু সেই মতবাদটো কি ঈশ্বৰৰ তুলনাত মানৱ সম্পৰ্কে উচ্চ ধাৰণা কৰা মতবাদ কিন্তু মই কৈছোঁ হেমকোষে ভুল কথা লেখা নাই একেবাৰে 16 অনাই শুদ্ধ কথা লিখিছে এই যে মই ক'লো আসুৰিক সৃষ্টি সাহিত্যৰ আধুনিক যুগ পাশ্চাত্যৰ কাৰখানাত সমুদ্ৰৰ সিপাৰৰ কাৰখানাত সৃষ্টি হৈছিল
আধুনিক যুগ মানে কি? আধুনিক যুগ মানে হ'ল সাবষ্টিটিউশন অফ ডিভিনিটি বাই হিউমেনিটি। সাহিত্যৰ আধুনিক ধাৰাৰ সৰ্বপ্ৰধান উপজীব্য হ'ল যে আমি এতিয়াৰ পৰা ঈশ্বৰক অৰ্চনা নকৰোঁ, কামনা বাসনান্ধ, আহাৰ নিদ্ৰা মৈথুনাসক্ত এই অন্ধ মানৱতাক পূজা কৰিম, ঈশ্বৰক আৰু পূজা নকৰোঁ। প্ৰায় আপোনালোকে লক্ষ্য কৰিব 1950 চনৰ পিছত সমগ্ৰ পৃথিৱীব্যাপী যিবিলাক আধুনিক সাহিত্যকাৰ আছে তেওঁলোকৰ সৃষ্টিৰ মাজত আপোনালোকে ভগৱানক বিচাৰি নাপায়। যদি পায়, ভগৱানক কোনে কিমানভাৱে ঈশ্বৰক কলংকিত কৰিব পাৰিছে তাৰ তত্ত্ব বিচাৰি পাব, কিমান ধৰণে হাস্যাস্পদ কৰি ঈশ্বৰৰ চৰিত্ৰক অভিব্যক্ত কৰিব পাৰে তাৰ লেখা পঢ়িবলৈ পাব। আৰু সেইবাবেই জ্যোতিপ্ৰসাদে যে কৈছে যে অসমীয়া শিল্পীৰ সাধনাত তাহানি ভগীৰথে গংগা নমুৱা দি আমাৰ প্ৰত্যেকৰে সাধনাত চিৰসুন্দৰ পৃথিৱীলৈ নামি আহিব লাগিব। অসমৰ কবি, সাহিত্যিক, শিল্পী সমাজে জানি বুজি জ্যোতিপ্ৰসাদক ভুলুণ্ঠিত কৰিছে, জানি বুজি ভুলুণ্ঠিত কৰিছে। আৰু আধুনিক যুগৰ পিছত এটা যুগে হেনো দেখা দিছে সমুদ্ৰৰ সিপাৰৰ কাৰখানাত কি, সেইটোক কয় উত্তৰ আধুনিক সাহিত্যৰ যুগ। কিন্তু এই উত্তৰ আধুনিক কি আপুনি যদি সাহিত্যৰ এজন প্ৰাধ্যাপকক গৈ সোধে, নোবডি নোজ, কোনেও নাজানে। এজনে যদি এ বুলি ক'ব, আন এজনে বি বুলি ক'ব, আন এজনে চি বুলি ক'ব, নোবডি নোজ। মই সাহসৰ সৈতে কৈছোঁ। আৰু এতিয়া তেওঁলোকে কি ঘোষণা কৰিছে জানে? আৰু উই হেভ টু অবে, আমি মানিব লাগিব, কাৰণ আমি বান্দৰ, আমি 200 বছৰ গোলাম হৈ আছিলোঁ। এতিয়া কৈছে উত্তৰ আধুনিকো হেনো অতিক্ৰান্ত হৈছে। এতিয়া কি যুগে দেখা দিছে হেনো পোষ্ট মডাৰ্নিজিম, উত্তৰ আধুনিক সংস্কৃতিয়ে। But I have rejected all this literary movement. কিয়? ভাৰতবৰ্ষত সাহিত্যৰ আন্দোলন আৰম্ভ হৈছিল বৈদিক যুগতে, অথৰ্ব বেদৰ সময়তে। যদি অথৰ্ব বেদক নধৰোঁ, ভাৰতবৰ্ষত নন্দন তত্ত্ব, অলংকাৰ শাস্ত্ৰ প্ৰথম আৰম্ভ হৈছে খ্ৰীষ্টপূৰ্ব 500 বছৰ পূৰ্বে, আৰু পাশ্চাত্যত আৰম্ভ হৈছে 16শ শতিকা, যেতিয়া আমাৰ ভাৰতবৰ্ষত অধঃপতনৰ যুগ, নৱবৈষ্ণৱ ধৰ্মৰ পাছত। ভৰতমুনিৰ নাট্যশাস্ত্ৰ খ্ৰীষ্টপূৰ্ব 500 বছৰ পূৰ্বে, আৰু তাৰ পিছত প্ৰতিটো শতিকাত একোখনকৈ সাহিত্যৰ গ্ৰন্থ, সাহিত্য দৰ্পণ, সাহিত্য প্ৰকাশ, ৰসগংগাধৰ, প্ৰত্যেকটো শতিকাৰ মূৰে মূৰে একোখন শাস্ত্ৰ আমাৰ কবি, সাহিত্যিক, শিল্পীসকলে নাজানে। অসমীয়াৰ প্ৰাধ্যাপক, অধ্যাপকে এইবোৰৰ কথা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক নকয়। একেবাৰে নকয় বুলি ক'লে ভুল হ'ব। 1200 নম্বৰৰ ভিতৰত 100 নম্বৰ মান ভাৰতীয় নন্দন তত্ত্ব, অলংকাৰ শাস্ত্ৰৰ বিষয়েও এখন কাকত থাকে, কিন্তু অনাৱশ্যকভাৱে। এতিয়াতো মই বহু বিশ্ববিদ্যালয়ত শুনিছোঁ এই উত্তৰ আধুনিক সংস্কৃতিৰ দ্বাৰা লালিত পালিত বহু প্ৰাধ্যাপকে সেই 100 নম্বৰৰ প্ৰশ্ন কাকতখনো পাৰিলে পৰিৱৰ্তন কৰিব বিচাৰে। আৰু সেইবাবে মই আপোনালোকক এই আজি জাতীয় জীৱনৰ, এই অসমীয়া জাতীয় জীৱনৰ যিটো বৃহত্তম সাংস্কৃতিক অনুষ্ঠান, সেই সাংস্কৃতিক অনুষ্ঠানৰ সময়ত মই জ্যোতি ককাইদেৱে এই কথাখিনি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। যদি জ্যোতি ককাইদেউক হৃদয়ংগম কৰিব পাৰোঁ, তেতিয়াহে শংকৰদেৱক হৃদয়ংগম কৰিব পাৰিম, মানে আধুনিক যুগত। কাৰণ আমি আধুনিক মন, এই আধুনিক মনক সম্বোধন ধৰিয়েই জ্যোতিপ্ৰসাদে কথা কৈ থৈ গৈছে। আৰু সেইবাবে মই আপোনালোকৰ ওচৰত কেৱল এই কথাখিনি, যিখিনি নৱপ্ৰজন্মৰ ইয়াত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মই দৃষ্টি আকৰ্ষণ কৰিছোঁ। তেনেহ'লে এই যে জ্যোতি ককাইদেৱে আৰু দুষাৰ কথা কৈ থৈ গৈছিলে, আৰু দুটা কথা কৈ থৈ গৈছিলে বাৰে বাৰে তেওঁৰ জীৱনত, কৈছে তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। তোৰে মোৰে আলু কৰে যাত্ৰা, তাৰ অৰ্থ কি? আমাৰ সমষ্টি জীৱনত, আমাৰ সমাজ জীৱনত জ্যোতি ককাইদেৱে বিচাৰিছিল অসমৰ সমাজ জীৱন এটা ৰাজনৈতিক জীৱনলৈ পৰিৱৰ্তন হোৱাৰ পৰিৱৰ্তে এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত হওক, তোৰে মোৰে আলু কৰে যাত্ৰা। আৰু আমি এক প্ৰকাৰ জ্যোতিপ্ৰসাদৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰিছোঁ। বোলে তুমি ক'লেই আমি শুনিম নেকি? আমাৰ আহাৰ নিদ্ৰা মৈথুনৰ সমস্যা আছে, অন্ন বস্ত্ৰ বাসস্থানৰ সমস্যা আছে, ৰাজনীতি, অৰ্থনীতি, সমাজনীতিৰ প্ৰশ্ন আছে। তোমাৰ কথা কিয় শুনিম? আমি তোৰে মোৰে আলু কৰে যাত্ৰা নকৰোঁ, আমি তোৰে মোৰে ৰাজনীতিৰে যাত্ৰা কৰিম।
আৰু সেইবাবে মই কৈছোঁ জ্যোতিপ্ৰসাদক আমি ভুল অনুষ্ঠিত কৰিছোঁ। জ্যোতিপ্ৰসাদে আকৌ কৈছিল, মই অলপ দেৰি আগতে যিটো আপোনালোকক ক'লো যে সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। কি তাৰ অৰ্থ? আজি কৈছোঁ সাংস্কৃতিক জীৱনৰ বৃহত্তম আমাৰ এইটো অনুষ্ঠান বহাগ বিহু। আপোনালোকে সোণালী জয়ন্তী উৎসৱ পালন কৰিছে আৰু আপোনালোক শংকৰ স্মৃতি সংঘ, শংকৰদেৱ অসমৰ বিশ্ব সংস্কৃতিৰ প্ৰৱৰ্তক। তেনেহ'লে সংস্কৃতি মানে কি? মই সেই বিষয়ে এটা ধাৰণা দিবলৈ যত্ন কৰিছোঁ। সংস্কৃতি মানে বিনোদন নহয়, বিনোদন নহয়, বিলাস নহয়, বিনোদন নহয়, বিনোদন বা বিলাস নহয়। পশুৰ সংস্কৃতি জানো থাকে? কিয় পশুৰ সংস্কৃতি নাথাকে? পশুৰ বাবে প্ৰয়োজন নাই সংস্কৃতিৰ, কিন্তু মানুহক সংস্কৃতিৰ প্ৰয়োজন আছে। সংস্কৃতিৰ 5টা কাৰণ আছে, 5টা উদ্দেশ্য আছে, 5টা লক্ষ্য আছে। এই 5টা লক্ষ্যৰ যদি এটাও যদি মোৰ জীৱনশৈলীৰ মাজত অভিব্যক্ত হোৱা নাই, তেনেহ'লে আই এম এন আনকালচাৰ্ড মেন। 5টা একেবাৰে স্পেচিফিক। আৰু এইটো মোৰ কথা নহয়, মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাৰিষী শ্ৰী অৰবিন্দই কৈ যোৱা কথা, তেওঁৰ ভাৰতীয় সংস্কৃতিৰ ভিত্তি শীৰ্ষক গ্ৰন্থত। আৰু মই ভাবোঁ তেওঁৰ বাহিৰে আন কোনেও এই ধৰণে একেবাৰে স্পেচিফিক 5টা উদ্দেশ্যৰ কথা কৈছে। সংস্কৃতিৰ, মানৱীয় সংস্কৃতিৰ 5টা লক্ষ্য আছে, উদ্দেশ্য আছে। কি লক্ষ্য? প্ৰথমতে কৈছে তেওঁক জ্ঞানৰ অভিমুখে লৈ যোৱা। কিয় জ্ঞানৰ অভিমুখলৈ লৈ যাব লাগে? কোনোবাইতো ক'ব পাৰে নহয়, আমি মাতৃগৰ্ভতে অভিমন্যুৰ দৰে আমি সৰ্ববিদ্যা বিশাৰদ হৈ জন্মগ্ৰহণ কৰোঁ। সেয়া অভিমন্যুৰ ক্ষেত্ৰতহে হৈছিল, সকলোৰে ক্ষেত্ৰত নহয়। কৈছে যদিও তেওঁৰ যাত্ৰাৰম্ভ অতল স্পৰ্শ অজ্ঞানৰ পৰা, আমি জীৱন যাত্ৰা আৰম্ভ কৰোঁ অতল স্পৰ্শ অজ্ঞানৰ পৰা। আৰু সেইবাবে সংস্কৃতিয়ে মোক জ্ঞানৰ অভিমুখে লৈ যাব লাগিব। আৰু সেইবাবে জ্যোতি ককাইদেৱে গাইছিল, তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। তোৰে মোৰে আলু কৰে যাত্ৰা, আমাক জ্ঞানৰ অভিমুখে লৈ যাব পাৰিব লাগিব, বিনোদনৰ অভিমুখে নহয়। জ্ঞান লাগিব। দ্বিতীয়টো লক্ষ্য কি? কৈছে তেওঁক জীৱন পথত যুক্তি বিচাৰৰ অনুগত হৈ অগ্ৰসৰ হোৱাৰ শিক্ষা প্ৰদান কৰা। যুক্তি বিচাৰ, যদিও যুক্তি বিচাৰ পৰম সত্য নহয়, তথাপিতো প্ৰথম অৱস্থাত আমি যদি যুক্তি বিচাৰৰ দ্বাৰা যদি নিজক পৰিচালিত কৰিব নোৱাৰোঁ, তেনেহ'লে আমি অধঃপতনে যাম, আমি ৰসাতলে যাম। সেইবাবে সংস্কৃতিৰ দ্বিতীয় কৰ্তব্য, দ্বিতীয় লক্ষ্য, দ্বিতীয় উদ্দেশ্য হ'ল মানুহক কবিতাৰ মাজেৰে, গানৰ মাজেৰে, সাহিত্যৰ মাজেৰে, উপন্যাসৰ মাজেৰে, নৃত্যৰ মাজেৰে মানুহক যুক্তি বিচাৰৰ দিশলৈ লৈ যাব পাৰিব লাগিব। প্ৰথমটো হ'ল জ্ঞানৰ দিশে। কিয়? কৈছে তেওঁ অযৌক্তিকতাৰ দ্বাৰা অধিক পৰিচালিত হয়। আমি আমাৰ ব্যক্তিগত জীৱনত অযৌক্তিকতাৰ দ্বাৰা নিজক বেছি পৰিচালিত কৰোঁ। এয়া হ'ল সংস্কৃতিৰ দ্বিতীয় লক্ষ্য। তৃতীয় লক্ষ্য কি কৈছে? মংগল আৰু একত্বৰ বিধানৰ দ্বাৰা, ইউনিটি এণ্ড ৱেলফেয়াৰ, কল্যাণ আৰু মংগল, কল্যাণ মংগল একত্ব আমাক ইউনিটিৰ দিশে লৈ যাব পাৰিব লাগিব। কিয়? কৈছে আমাৰ সাম্প্ৰতিক জীৱন অশুভ আৰু বিৰোধেৰে পৰিপূৰ্ণ। আমাৰ মাজত বিভিন্ন বিভাজন আছে। সংস্কৃতিৰ দায়িত্ব হ'ল আমাৰ মাজত একতা স্থাপন কৰা। আমাক অশুভৰ পৰা শুভৰ দিশে লৈ যাব পাৰিব লাগিব সংস্কৃতিয়ে। এইটো হ'ল সংস্কৃতিৰ 3 নম্বৰ লক্ষ্য। 4 নম্বৰ লক্ষ্য, এই যে জ্যোতি ককাইদেৱে যে সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, কৈছে সৌন্দৰ্য তথা সুসামঞ্জস্যৰ নিয়ম প্ৰতিপালন কৰিবলৈ শিক্ষাদান কৰিব পাৰিব লাগিব। সৌন্দৰ্য আৰু সুসামঞ্জস্য কিয়? কৈছে আমাৰ বাস্তৱ জীৱন কদাকাৰতা আৰু বিৰোধশীল বৰ্বৰতাৰ এটা জঘন্য বিশৃংখলা। আৰু সেইবাবে জ্যোতি ককাইদেৱে কি গাইছিল? সুন্দৰে যে ফুলাৰ মন্ত্ৰ, সুন্দৰেই একমাত্ৰ ফুলাৰ মন্ত্ৰ, অহোৰাত্ৰ মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। নহ'লে প্ৰকৃতিত ৰাতিপুৱাতে কিয় আমি ফুল ফুলি থকা দেখিবলৈ পাওঁ? কাৰণ সুন্দৰেই ফুলাৰ মন্ত্ৰ। ফুলাৰ মানে এই পৃথিৱীক ধুনীয়া কৰাৰ মন্ত্ৰ। এয়া হ'ল 4টা দায়িত্ব। তেনেহ'লে প্ৰথমটো হ'ল জ্ঞানৰ অভিমুখে, দ্বিতীয়টো হ'ল যুক্তিৰ অভিমুখে, তৃতীয়টো হ'ল মংগল আৰু একত্ব, চতুৰ্থটো লক্ষ্য হ'ল সৌন্দৰ্য আৰু সামঞ্জস্যৰ দিশে। তেনেহ'লে পঞ্চমটো
আৰু এই পঞ্চমটোকেই ভাৰতীয় সংস্কৃতিয়ে আটাইতকৈ সৰ্বোত্তম বুলি গণ্য কৰিছে। কিয় কৈছে, যদি এই পঞ্চমটো যদি আমি হৃদয়ংগম কৰিব পাৰোঁ, পঞ্চমটোৰ সাধনাত যদি আমি সফলতা লাভ কৰিব পাৰোঁ, বাকী চাৰিটা নিজে নিজেই অধিগত হ'ব। পঞ্চমটো কি কৈছে, চিত স্বৰূপৰ উচ্চতম বিধান অনুসৰি অগ্ৰসৰ হ'বলৈ শিকোৱা। দিছ ইজ দি হাইয়েষ্ট ৰেছপঞ্চিবিলিটি অফ এ কালচাৰ, অফ এ পিপল। চিত স্বৰূপ অৰ্থাৎ এই সচ্চিদানন্দ, যিটো জ্যোতিপ্ৰসাদে কৈছে চিৰসুন্দৰ পৃথিৱীত নামি আহিবই লাগিব আমাৰ সাধনা, কৈছে এই চিত স্বৰূপৰ বিধান অনুসৰি। কিয় চিত স্বৰূপৰ বিধান অনুসৰি চলিব লাগে? তাৰোতো কাৰণ লাগিব। কাৰণ বৰ্তমান আমাৰ জীৱন অহং সৰ্বস্ব। মেটেৰিয়েলিষ্টিক, বস্তুবাদী আৰু অনাধ্যাত্মিক জৰাসত্তৰ অভাৱ তথা বাসনাৰ দ্বাৰা পৰিবৃত। কাৰণ বৰ্তমান আমাৰ মেটেৰিয়েলিষ্টিক কামনা বাসনাৰ দ্বাৰা আমাৰ জীৱন পৰিবৃত। আমি ইগোইষ্টিক, অহং সৰ্বস্ব। সেইবাবে চিত স্বৰূপৰ বিধান অনুসৰি চলিব লাগিব। সেইবাবে জ্যোতি ককাইদেৱে শিল্পীৰ পৃথিৱীৰ শেষত কি লিখিছে? আমাৰ সাধনাত চিৰসুন্দৰ পৃথিৱীত নামি আহিব লাগিব। আৰু আপোনালোকে লক্ষ্য কৰক, যদি পঞ্চমটো, বাকী চাৰিটা কথা যদি সচেতনভাৱে আমি যদি সাধনা নকৰি পঞ্চমটোৰ সাধনা কৰিব পাৰোঁ, বাকী চাৰিটা নিজে নিজেই আমাৰ অধিগত হ'ব। আৰু তাৰপিছত মহাৰিষি শ্ৰী অৰবিন্দই কৈছে, এই পাঁচটাৰ যদি এটাও কোনোবা জাতিৰ মাজত নাই, তেনেহ'লে ক'ব লাগিব সেই জাতি সংস্কৃতিবিহীন জাতি। আৰু সেইবাবে জ্যোতিপ্ৰসাদে ওৰেতো জীৱন চিঞৰি গৈছে, তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। জীৱনৰ অৰ্থ অভিনৱ মানে কি? আহাৰ নিদ্ৰা মৈথুনৰ জীৱনক তেওঁ অভিনৱ জীৱন বুলি কৈছে নেকি? নে অন্ন বস্ত্ৰ বাসস্থানৰ জীৱনক তেওঁ অভিনৱ জীৱন বুলি কৈছে? দৰাচলতে এই জ্যোতিপ্ৰসাদৰ এই বাক্যৰ মাজত হাজাৰ হাজাৰ বছৰ পূৰ্বে উপনিষদৰ ঋষিয়ে যিটো উদ্ঘোষ কৰিছিল, অসতৌ মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়, দিছ অমৃতম গময় ইজ দি জীৱনৰ অৰ্থ অভিনৱ। Life has to be a journey from mortality to immortality. Life has to be a journey from unreal to real. Asato ma satgamaya. Life has to be a journey from darkness to light. আৰু সেইবাবে কৈছে, তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। কৈছে ৰূপান্তৰেহে জগত ধুনীয়া কৰে। দিছ ইজ দি মন্ত্ৰ অফ ট্ৰান্সফৰ্মেশ্যন। So life has to be a process of transformation from unreal to real, from darkness to light, from mortality to immortality. আৰু তাৰেই অৰ্থ চিৰসুন্দৰ পৃথিৱীলৈ নামি অহা। কাৰণ জীৱনৰ যেতিয়ালৈকে ৰূপান্তৰিত নহ'ব, তেতিয়ালৈকে আমি জগতক ধুনীয়া কৰিব নোৱাৰোঁ। মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা শ্ৰী অৰবিন্দই তেওঁৰ বিখ্যাত গ্ৰন্থ লাইফ ডিভাইনৰ শেষত লিখি থৈ গৈছে এষাৰ কথা। কি কৈছে? কৈছে, a perfected world cannot be created by man. কৈছে এখন পূৰ্ণতাকামী পৃথিৱী মানুহে গঢ়ি তুলিব নোৱাৰে। কাৰ দ্বাৰা? কৈছে a perfected world cannot be created by man or composed of men who are themselves imperfect. অৰ্থাৎ আমি অপূৰ্ণ মানুহৰ দ্বাৰা এখন পূৰ্ণতাকামী পৃথিৱী আমি গঢ়ি তুলিব নোৱাৰো। Imperfection has to be transformed into perfection. আৰু সেইবাবে জ্যোতি ককাইদেৱে ইয়াত গাইছিল, ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। তেনেহ'লে কি ৰূপান্তৰ কৰিব লাগিব? আপোনালোক সামাজিক অনুষ্ঠান, সমাজ মানে তেনেহ'লে সমাজ মানে কি? আপোনালোকক যদি কোনোবাই সোধে সমাজ মানে কি? বিগত শতিকাৰ 50ৰ দশকত পাশ্চাত্যই যিমানেই সাবষ্টিটিউশন অফ ডিভিনিটি বা হিউমেনিটি নকৰক কিয়, ঈশ্বৰৰ তুলনাত মানুহক যিমানেই শ্ৰেষ্ঠ বুলি গণ্য নকৰক কিয়, আমাৰ ভাৰতবৰ্ষৰ সনাতন সংস্কৃতিয়ে ঈশ্বৰেই আমাৰ লক্ষ্য, আদি মধ্য আৰু অন্ত বুলি কৈছে। যদি ঈশ্বৰক নামানো, তেনেহ'লে ভাৰতীয় সংস্কৃতিৰ কোনো অৰ্থই নাই, নিৰৰ্থক হৈ যাব, মুহূৰ্তৰ ভিতৰতে নিৰৰ্থক হৈ যাব। আৰু সেইবাবে এখন আপোনালোকে জগন্নাথৰ ৰথ শব্দটো শুনিছে। সমাজ মানে কি? জগন্নাথৰ ৰথ শব্দটো শুনিছে। জগন্নাথ মানে কি? লৰ্ড অফ দি ৱৰ্ল্ড।
জগতৰ পতি জগন্নাথ শ্ৰী অৰবিন্দৰ এইটো বাংলাত লেখা এটা সৰু প্ৰবন্ধ জগন্নাথৰ ৰথ, তাৰ কেৱল মই 2 শাৰী বাক্য সমাজ মানে কি কৈছে। কৈছে আদৰ্শ সমাজ, তেওঁ অৰ্ডিনাৰী সমাজৰ কথা কোৱা নাই, আদৰ্শ সমাজৰ কথা কৈছে। আদৰ্শ সমাজ, আদৰ্শ সমাজক কি লাগিব, ইটা বালি শিল কি কি লাগিব আদৰ্শ সমাজ গঢ়ি তুলিবৰ বাবে। হি ৱাজ নট স্পিকিং অফ অৰ্ডিনাৰী ছ'চাইটি, আইডিয়েল ছ'চাইটিৰ কথা কৈছে। আদৰ্শ সমাজ কৈছে, আদৰ্শ সমাজ কৈছে মনুষ্য সমষ্টিৰ অন্তৰাত্মা ভগৱানৰ বাহন। মনুষ্য সমষ্টিৰ অন্তৰাত্মা ভগৱানৰ বাহন। মনুষ্য সমষ্টিৰ অন্তৰাত্মা তাৰমানে আমি হলো সমষ্টি, মই হলো ব্যষ্টি, আমি সকলোৱে মিলি সমষ্টি। গীতাত শ্ৰীকৃষ্ণই 18 নম্বৰ অধ্যায়ৰ 61 নম্বৰ শ্লোকত কি কৈছে? ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। কৈছে হে অৰ্জুন, ঈশ্বৰ প্ৰত্যেক ভূতৰ অন্তৰত বিৰাজমান। কিন্তু ইয়াত মহাৰিষিয়ে কৈছে কেৱল ঈশ্বৰ ব্যক্তিৰ ভিতৰতেই নহয়, সমাজৰ ভিতৰতো বিৰাজমান। যেনেকে মোৰ ভিতৰত ভগৱান বিৰাজমান, আপোনাৰ ভিতৰত ভগৱান বিৰাজমান, ঠিক সেই ধৰণে সমগ্ৰ আমাৰ মানৱ সমাজৰ মাজত সমষ্টিগতভাৱেও সমাজৰ ভিতৰত সেই ভগৱান, সেই কৃষ্ণ অন্তৰ্যামী হৈ আছে। তেনেহ'লে সমাজ কি? কৈছে সেই মনুষ্য সমাজৰ যিজন অন্তৰত বিৰাজমান ভগৱান, তেওঁৰ বাহন, তেওঁৰ গাড়ী, তেওঁৰ ৰথ, অৰ্থাৎ জগন্নাথৰ ৰথ। এই যে জগন্নাথৰ ৰথ পুৰীত উদযাপিত হয়, তাৰ অৰ্থটো এতিয়া বুজি পালে? জগন্নাথৰ ৰথ ইজ এ চিম্বলিক মেনিফেষ্টেশ্যন। জগন্নাথৰ ৰথ মানে হ'ল সমাজক বুজাইছে। জগন্নাথৰ ৰথৰ পিছফালে কোন দৌৰে, কোন ধাবিত হয়? জনসমষ্টি জানো ধাবিত নহয়? জনসমষ্টি জানো ধাবিত নহয়? অৰ্থাৎ জগন্নাথৰ ৰথ মানেই হ'ল সমাজ, ভগৱানৰ বাহন। যেনেকে মই ইয়াত গুৱাহাটীৰ পৰা আহোঁতে গাড়ী লৈ আহিছো এখন বাহনত, তেনেকে সমাজখন হ'ল ভগৱানৰ বাহন। কিন্তু কোনজন ভগৱান? বৈকুণ্ঠত থকা ভগৱানৰ নহয়, মোৰ ব্যক্তিগতভাৱে মোৰ হৃদয়ত থকা ভগৱানজনৰ নহয়। যিজন চিৰসুন্দৰক পৃথিৱীৰ মাজলৈ নমাই অনাৰ কথা জ্যোতি ককাইদেৱে কৈ গৈছিল, যিজন চিৰসুন্দৰ, চিৰজ্যোতিষ্মান, চিৰবিৰাজমান, যিজন পুৰুষোত্তম কৃষ্ণ সমষ্টিগতভাৱে আমাৰ প্ৰত্যেকৰে ভিতৰত বিৰাজমান। তেনেহ'লে এখন চাকা হ'ব লাগিলে 4টা চাকা লাগিব, এখন ৰথ হ'ব লাগিলে, গাড়ী হ'ব লাগিলে তাৰ 4টা চক্ৰ লাগিব। কিন্তু ভগৱানৰ যিখন ৰথ, ভগৱানৰ যিখন বাহন, তাৰ চক্ৰ MRF কোম্পানীত উৎপন্ন নহয়। MRF এপলো কোম্পানীৰ চাকাৰে ভগৱানৰ ৰথক আমি সংযুক্ত কৰিব নোৱাৰো। শ্ৰী অৰবিন্দই কৈছে যেনেকে এখন গাড়ীত 4টা চক্ৰ থাকে, সমাজৰো 4টা চক্ৰ থাকে। সমাজৰো 4টা চক্ৰ থাকে। সেই সমাজৰ যিখন বাহন, জগন্নাথৰ ৰথ যিখন, সেই ৰথখনৰো 4টা চক্ৰ থাকে। প্ৰথম চকাটোৰ নাম কি? কৈছে জ্ঞানম। দ্বিতীয় চকাটোৰ নাম কি? কৈছে ঐক্যম। তৃতীয় চকাটোৰ নাম কি? সামৰ্থ্যম, অৰ্থাৎ শক্তি, পাৱাৰ। আৰু চতুৰ্থটো কি কৈছে? স্বাতন্ত্ৰম, স্বাধীনতা, ফ্ৰীডম। যদি আপোনালোকে আদৰ্শ সমাজ গঢ়িব বিচাৰিছে, যদি এই কেন্দুগুৰিৰ এই যদি শংকৰ স্মৃতি সংঘই যদি আদৰ্শ সমাজ গঢ়িব বিচাৰিছে, তেনেহ'লে আমাক এই জগন্নাথৰ ৰথ প্ৰয়োজন হ'ব। আৰু জগন্নাথৰ ৰথৰ এই 4টা চক্ৰ, আপোনালোকৰ লক্ষ্য উদ্দেশ্য এই 4টাৰ প্ৰতি হ'ব লাগিব। আমাক কি লাগিব? শক্তি লাগিব। শক্তিৰে সাধনা কৰিব লাগিব। শক্তি অবিহনে আমি আদৰ্শ সমাজ অস্মিন কালেও গঢ়ি তুলিব নোৱাৰো। অস্মিন কালেও গঢ়ি তুলিব নোৱাৰো। আমাক কি লাগিব? শক্তি লাগিব। দ্বিতীয়তে কি লাগিব? ঐক্য, একতা লাগিব। তৃতীয়তে কি লাগিব? জ্ঞান, তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। আৰু কি লাগিব? আমাক স্বাধীনতা, স্বাতন্ত্ৰ্য। কাৰণ পৰাধীন হৈ থাকি মই আদৰ্শ সমাজ কেতিয়াও গঢ়ি তুলিব নোৱাৰো। ভাৰতবৰ্ষৰ প্ৰতিটো সাংস্কৃতিক উৎসৱ, এই যে ভাৰতবৰ্ষত 12টা মাহত 13টা উৎসৱ হয় বুলি কয়, আজিৰ দিনটোতে কিজানি ভাৰতবৰ্ষত কিজানি 1 লাখ উৎসৱ পালন হৈছে। আমাৰ বামপন্থীসকলে যিমানেই সাহস, এই প্ৰতিটো ভাৰতবৰ্ষৰ একেবাৰে মেঘালয়ৰ পৰা মহাৰাষ্ট্ৰ, কেৰালাৰ পৰা কৰ্ণাটক, কাশ্মীৰৰ পৰা কন্যাকুমাৰী,
যিমানবোৰ আমাৰ সামাজিক অনুষ্ঠান হয়, আমি ভাৰতবৰ্ষত যিবোৰৰ কোনো অৰ্থ আধুনিক কবি, সাহিত্যিক, শিল্পী, বুদ্ধিজীৱীয়ে বিচাৰি নাপায়, যদি গৱেষণা কৰে তেনেহ'লে এই 4টা তত্ত্বৰ এটা নহয় এটা তত্ত্বক বিচাৰি পাব। আমাৰ প্ৰতিটো উৎসৱ আইদাৰ সেলিব্রেশন অফ নলেজ, নহলে সেলিব্রেশন অফ ইউনিটি, নহলে সেলিব্রেশন অফ আওয়ার ফ্রিডম, নহলে সেলিব্রেশন অফ আওয়ার সামৰ্থ্যম পাৱাৰ। আমাৰ শক্তিৰ উৎসৱ, নহলে একতাৰ উৎসৱ, নহলে জ্ঞানৰ উৎসৱ, নহলে আমাৰ স্বাধীনতা, আমাৰ স্বতন্ত্ৰতাৰ উৎসৱ। যদি আপোনালোকে পৃথিৱীৰ ভিতৰতে জাকত জিলিকা স্বেচ্ছাসেৱী অনুষ্ঠানলৈ ৰূপান্তৰিত হ'বলৈ বিচাৰিছে, তেনেহ'লে হেন্স ফৰৱাৰ্ড আপোনালোকৰ এই সংগঠনৰ লক্ষ্য মাত্ৰ এই 4টা হোৱা উচিত: জ্ঞানম, ঐক্যম, সামৰ্থ্যম আৰু স্বাতন্ত্ৰ্য। এই 4টা অবিহনে আমি কস্মিন কালেও আমি কেতিয়াও আমি আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰো। আৰু সেইবাবে এই যে আপোনালোকে মই অলপ দেৰি আগতে সংস্কৃতিৰ 5টা লক্ষ্যৰ ভিতৰত ক'লো, তাৰ এটা কি কৈছিল? জ্ঞানৰ অভিমুখে লৈ যোৱা। এটা উদ্দেশ্য কি কৈছিল? ঐক্যৰ দিশে লৈ যোৱা। পশুক এইবোৰৰ প্ৰয়োজন নাই। পশুক এইবোৰৰ প্ৰয়োজন নাই বাবে পশু সংস্কৃতিৰো প্ৰয়োজন নাই। মানুহকে কেৱল সংস্কৃতিৰ প্ৰয়োজন আছে। তেতিয়াহ'লে শেষত মই আন এটা কথা কৈ মই বক্তৃতা শেষ কৰিব বিচাৰিছো। আন এটা কথাই কম, এই যে শক্তিৰ সাধনা কৰিব লাগিব, শক্তি ক'ত আছে? শক্তি মোক চৰকাৰে প্ৰদান কৰিব নেকি? শক্তি মোক চৰকাৰে দিব লাগিব নেকি? নে মোক সাংসদে দিব লাগিব, বিধায়কে দিব লাগিব? মই সাংসদ, বিধায়ক, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিয়ে দিয়া শক্তিক শক্তি বুলি গণ্যই নকৰো। কিয়? তাৰোতো কাৰণ থাকিব লাগিব। কাৰণ এইবোৰ ধাৰত পোৱা বস্তু, বেলেগে দিয়া বস্তু। মই তাৰ মানে নিৰ্ভৰশীল হৈছো। I want to be আত্মনিৰ্ভৰশীল। I do not want to be empowered by others. মই আনৰ দ্বাৰা নিজক সবলীকৰণ কৰিব বিচৰা নাই, মই আত্মসবলীকৰণ হ'ব বিচাৰিছো। আৰু ভাৰতবৰ্ষই কৈছে সেই শক্তি আমাৰ প্ৰত্যেকৰে ভিতৰত আছে। কিমান শক্তি আছে? শ্ৰী অৰবিন্দই তেওঁৰ এই এখন সৰু কিতাপ ব্ৰেইন অফ ইণ্ডিয়া বুলি, ইয়াত 4টা নে 6টা মাত্ৰ সৰু সৰু প্ৰবন্ধ আছে। এইখন কিতাপৰ এই 6টা প্ৰবন্ধও যদি জানিব পাৰো, আমি বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত জ্ঞানেই কিজানি আছে। এক প্ৰকাৰ শংকৰদেৱৰ ভুৰুকাত আপোনাৰ হাতী ভৰুৱা বুলি ক'ব পাৰি, গুণমালাৰ দৰে। শ্ৰী অৰবিন্দই কৈছে সমগ্ৰ পৃথিৱীত যিমান শক্তি আছে, ভাৰতীয় আৰ্যসকলে বিশ্বাস কৰে সেই সমস্ত শক্তি মোৰ ভিতৰতো আছে। মোৰ ভিতৰতো আছে। কি বুলি কৈছে? কৈছে the ancient Aryans knew that man was not separate from the universe. আমি পৃথিৱীৰ পৰা পৃথক নহয়। আৰু সেইবাবে উপনিষদৰ ঋষিয়ে কি গাইছিল? শৃণ্বন্তু বিশ্ব অমৃতস্য পুত্ৰঃ বুলি কৈছিল। অথৰ্ব বেদত ঋষিয়ে কি কৈছিল? মাতা ভূমি পুত্ৰোহং পৃথিৱী। সক্ৰেটিছে ক'ব পাৰিছে? এৰিষ্টটলে ক'ব পাৰিছে? প্লেটোৱে ক'ব পাৰিছে? পৃথিৱীৰ আন দেশৰ কবি, সাহিত্যিক, শিল্পীয়ে সমগ্ৰ বিশ্বক আলিংগন কৰিব পাৰিছে? বসুধৈৱ কুটুম্বকম বুলি ক'ব পাৰিছে? একমাত্ৰ ভাৰতবৰ্ষই ক'ব পাৰিছে। আৰু সেইবাবেই পাশ্চাত্যৰ সমস্ত তত্ত্ব আমি প্ৰত্যাখ্যান কৰিছো, কাৰণ তেওঁলোকে সমগ্ৰ বিশ্বক আলিংগন কৰিব পৰা নাই। কিন্তু ভাৰতবৰ্ষই 10,000 বছৰ আগেই বিশ্বক আলিংগন কৰিছে। কৈছে শৃণ্বন্তু বিশ্ব অমৃতস্য পুত্ৰঃ বসুধৈৱ কুটুম্বকম মাতা ভূমি পুত্ৰোহং পৃথিৱী বুলি কৈছে। আৰু সেইবাবে আমি ভাৰতৰ কথা বিশ্বাস কৰিম। ভাৰতৰ গীতা, উপনিষদ, বেদত যি কথা কৈছে, পুৰাণত যি কথা কৈছে, সেয়া আমি 16 অনাই বিশ্বাস কৰিম। 15 অনাই নহয়, 16 অনাই বিশ্বাস কৰিম। কৈছে যে an infinite energy, প্ৰকৃতি, মায়া or শক্তি pervades the world, pours itself into every name and form. কৈছে এই সমগ্ৰ পৃথিৱীত, মই ইমানখিনি ব্যাখ্যা কৰি নকওঁ, কৈছে এই চন্দ্ৰ, সূৰ্য, নক্ষত্ৰত যি শক্তিয়ে বিচৰণ কৰিছে, একেই শক্তি আপোনাৰ ভিতৰতো আছে, মোৰ ভিতৰতো আছে। আৰু কৈছে আমাৰ মানুহ এটা ডাইনামোৰ দৰে, এই শক্তি মোৰ পৰা নিষ্কাশিত নহয়। যিমান শক্তি মই ক্ষয় কৰিম, আকৌ মোৰ ভিতৰতে গাড়ীত ডাইনামোৱে যেনেকে জেনেৰেশ্যন কৰে, তেনেকে সেই শক্তি আকৌ ৰিপ্ৰডিউচ হ'ব। গতিকে আমি এতিয়াৰ পৰা পণ কৰিব লাগে, আপোনালোকক সংসদে, আইনে, ৰাইজে আপোনালোকক আনে যিবোৰ ক্ষমতায়ন কৰিছে, আনে যিবোৰ সবলীকৰণ কৰিছে, ভাল কথা লওক। কিন্তু যদি সেইবোৰ উদ্ৰ কৰি দিয়ে,
প্ৰত্যাখ্যান কৰি দিয়ে, প্ৰত্যাহাৰ কৰি দিয়ে, তেতিয়া আকৌ আপুনি কান্দিব লাগিব। সেইবাবে সবলীকৰণৰ যিটো শ্লোগান, এইটো এটা মানুহক প্ৰবঞ্চনা কৰাৰ শ্লোগান। এই যে আধুনিক নাৰীবাদে সবলীকৰণৰ কথা কয়, এইটো নাৰীসকলক প্ৰবঞ্চিত কৰাৰ আন্দোলন। হ'ব লাগিছিল আত্মসবলীকৰণৰ আন্দোলন। সবলীকৰণৰ আন্দোলন নহয়, আত্মসবলীকৰণৰ আন্দোলন। আৰু সেই শক্তি মোৰ ভিতৰত আছে। সমগ্ৰ ব্ৰহ্মাণ্ডত যি শক্তি আছে, সেই শক্তিও মোৰ ভিতৰত আছে। এই কথাটোৰ প্ৰতি মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছো। আৰু জ্ঞান ক'ত আছে? কাৰণ আদৰ্শ সমাজ গঢ়িব লাগিব, আমি ধুনীয়া পৃথিৱী গঢ়িব লাগিব। এটা মই শক্তিৰ কথা ক'লো, জ্ঞান ক'ত পাম? ভাৰতবৰ্ষই কৈছে, পৃথিৱীৰ আন দেশে কোৱা নাই, কেম্ব্ৰিজে কোৱা নাই, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে কোৱা নাই, ভাৰতবৰ্ষই কৈছে 10,000 বছৰ আগতে। কৈছে জ্ঞান ক'ত আছে? কৈছে জ্ঞান বিশ্বকোষৰ মাজত নাই, জ্ঞান পাঠ্যপুথিৰ মাজত নাই, জ্ঞান শিক্ষকৰ মাজতো নাই, বিশ্ববিদ্যালয়তো নাই, মহাবিদ্যালয়তো নাই। ক'ত আছে জ্ঞান? কৈছে আমাৰ ভিতৰত জ্ঞান আছে। অল নলেজ ইজ উইদিন। যিখন আচল বেদ, সেই আচল বেদখন ঋগ্বেদ, অথৰ্ববেদ, যজুৰ্বেদ নহয়, সামবেদ নহয়। আচল বেদখন হ'ল মোৰ ভিতৰত থকা যিখন সনাতন বেদ, তাৰ ভিতৰত সমস্ত জ্ঞান আছে। মই কেৱল আপোনালোক উদাহৰণ দিছো। তাৰপিছত আদৰ্শ সমাজৰ বাবে জ্ঞান লাগিল, শক্তি লাগিল। স্বতন্ত্ৰতা ক'ত পাম? যেতিয়ালৈকে মই মানসিক বিলাস কৰিম, বুদ্ধিৰ বিলাস কৰিম, তেতিয়ালৈকে মই পৰাধীন। মই স্বাধীনতাৰ সোৱাদ লাভ কৰিব নোৱাৰো। যেতিয়া মই অন্তৰ্মুখী হ'ম, মই মোৰ আত্মা, মোৰ নিজৰ আচল সত্তাক বিচাৰি পাম, তেতিয়াহে মই আচল স্বাধীন হ'ম। তেতিয়াহে মই আচল স্বাধীন হ'ম। আৰু ইউনিটি কেতিয়া বিচাৰি পাম? যেতিয়া আপোনাৰ আত্মাৰ মাজত মোৰ নিজৰ আত্মাক মই বিচাৰি পাম। আপুনি যেতিয়া আপোনাৰ আত্মাৰ মাজত মোৰ আত্মাক বিচাৰি পাব, যিটো ভাৰতবৰ্ষই কৈছে কস্মিক কনচিয়াছনেছ, বিশ্ব চেতনা। যেতিয়ালৈকে মই মোৰ আত্মাৰ মাজত আপোনাৰ আত্মাক মই দেখা নাপাম, তেতিয়ালৈকে পৃথিৱীত আধুনিক গল্প, কবিতা, প্ৰবন্ধৰ দ্বাৰা, বুদ্ধিৰ বিলাসৰ দ্বাৰা আমি এটা ঐক্যবদ্ধ মানৱ জাতি কস্মিন কালেও গঢ়িব নোৱাৰো। একতা সম্ভৱ যেতিয়া আত্মাৰ জীৱন আৰম্ভ হ'ব। কিয়? কাৰণ প্ৰতিটো আত্মা, গীতাত ভগৱানে কৈছে মম এব অংশ সনাতন। আপোনাৰ আত্মা, মোৰ আত্মা, পৃথিৱীৰ সমগ্ৰ মানুহৰ আত্মা, সেই যিটো শ্ৰীকৃষ্ণ পুৰুষোত্তমৰ কেৱল মাত্ৰ সনাতন অংশ বুলি কৈছে। যেতিয়া আপুনি আপোনাৰ নিজৰ আত্মাক পাব, মই মোৰ যেতিয়া নিজৰ আত্মাৰ সন্ধান পাম, তেতিয়াহে আপোনাৰ আৰু মোৰ মাজত আচল একতা স্থাপিত হ'ব। তেনেহ'লে মই আপোনালোকক এই একতা, স্বাধীনতা, শক্তি আৰু জ্ঞান, এই চাৰিওটাৰ বাবেই আমাৰ হাতত নান্য পন্থা বিদ্যতে একমাত্ৰ অন্তৰ্মুখী আমি হ'বই লাগিব। আমি এই বস্তুনিষ্ঠ হৈ থাকিলে আমি আচল সত্যৰ পৰা সদায় আমি দূৰত থাকিম। উই হেভ টু বি আত্মনিষ্ঠ। আমি আত্মনিষ্ঠ হ'বই লাগিব, অন্তৰাবৃত্ত হ'বই লাগিব। তেনেহ'লে কোনে পৃথিৱীখনক ধুনীয়া কৰিব? এই কামটো কোনে হাচিল কৰিব? সকলো মানুহে তৰুণ তৰুণীৰ ওপৰত আস্থা স্থাপন কৰে। কিয় তৰুণ তৰুণীৰ ওপৰত আস্থা স্থাপন কৰে? আমাৰ বয়োজ্যেষ্ঠসকলৰ ওপৰত আস্থা স্থাপন নকৰে কিয়? তেনেহ'লে কি তৰুণ তৰুণী, বয়োজ্যেষ্ঠ কেৱল বয়সৰ লগত থকা এটা সম্পৰ্ক নেকি? মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছো, শ্ৰী অৰবিন্দৰ অধ্যাপকতাৰ সহযোগিনী শ্ৰী মায়ে কৈছে যে নহয়, তাৰুণ্য বয়সৰ লগত তাৰ কোনো সম্বন্ধ নাই। তাৰুণ্য তাৰ বয়সৰ লগত কোনো সম্বন্ধ নাই। তেনেহ'লে কাৰ লগত সম্বন্ধ আছে? কাৰ লগত সম্বন্ধ আছে? শ্ৰী মায়ে কৈছে capacity to grow and progress. কৈছে youth does not depend on the small number of years one has lived, but on the capacity to grow and progress. অৰ্থাৎ আপুনি যেতিয়ালৈ বিকশিত হ'ব পাৰিব, যেতিয়ালৈ প্ৰগতি কৰিব পাৰিব, even at the age of 90 you are an youth. 90 শ্ৰী মায়ে আৰু এটা অদ্ভুত কথা কৈছে যে মই 70 বছৰীয়া যুৱক দেখা পাইছো, আকৌ 20 বছৰীয়া বৃদ্ধ দেখা পাইছো। অৰ্থাৎ বাৰ্ধক্যৰ সৈতে, বয়সৰ সৈতে তাৰুণ্যৰ কোনো সম্বন্ধ নাই। তাৰুণ্যৰ মাত্ৰ চৰ্ত দুটা, কৈছে কেপাচিটি টু গ্ৰ', অৰ্থাৎ নিজক বিকশিত কৰিব পাৰিব লাগিব, এণ্ড কেপাচিটি টু প্ৰগ্ৰেছ। যদি মই কেপাচিটি টু গ্ৰ' অৰ্থাৎ নিজক বিকশিত কৰিব পাৰিছো,
মই প্ৰগতি কৰিব পাৰিছোঁ ইভেন এট দি এজ অফ 90 দেন আই এম ইউ। মই তৰুণ, 90 বছৰ বয়সতো মই তৰুণ, আকৌ 20 বছৰ বয়সতো মই তৰুণ নহ'ব পাৰোঁ। এতিয়া প্ৰশ্ন হ'ল কেপাচিটি টু গ্ৰ' মানে কি? কেপাচিটি টু প্ৰগ্ৰেছ মানেই বা কি? কেপাচিটি টু গ্ৰ'ৰ অৰ্থ হ'ল আপোনাৰ তাত ইতিমধ্যে যিটো ক্ষমতা আছে, আত্মক্ষমতা, সেই ক্ষমতাৰ উত্তৰোত্তৰ বৃদ্ধি, অৰ্থাৎ কেপাচিটি টু ইনক্ৰিজ দি কেপাচিটি অলৰেডি ইউ পজেছ। যিবোৰ দক্ষতা, যিবোৰ ক্ষমতা ইতিমধ্যে আপুনি অধিকাৰী, যিবোৰ ক্ষমতাৰ, সেই দক্ষতা আৰু ক্ষমতাবোৰ আপুনি নিৰৱচ্ছিন্নভাৱে যদি বিকশিত কৰি গৈ থাকিব পাৰে, বৃদ্ধি কৰি গৈ থাকিব পাৰে, তেনেহ'লে আপুনি ইভেন এট দি এজ অফ 90 ইউ আৰ ইউ। তেনেহ'লে হোৱাট ইজ দি মিনিং অফ কেপাচিটি টু প্ৰগ্ৰেছ? প্ৰগতি কৰাৰ অৰ্থ কি? আপোনালোকে লক্ষ্য কৰিবচোন, ভূপেন হাজৰিকাক যদি জীয়াই থাকোঁতে কোনোবাই সুধিছিল, তেওঁ কিজানি জীৱনৰ শেষ মঞ্চত শেষ গানটো গাওঁতেও তেওঁ ঘৰত অনুশীলন কৰি আহে। কিয়? যে মই কালিতকৈও আজি ভালকে গাব লাগিব। তেনেহ'লে কেপাচিটি টু প্ৰগ্ৰেছৰ অৰ্থ কি? নিৰন্তৰ পূৰ্ণতাৰ প্ৰতি কমিটমেণ্ট, নিৰন্তৰ পূৰ্ণতা, অৰ্থাৎ পাৰফেকশ্যন। কিন্তু মই যদি ভাবোঁ যে মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ মই মেথমেটিক্সত ফাৰ্ষ্ট আছিলোঁ, 100ৰ ভিতৰত 110% পাইছিলোঁ, মোৰ অংক শিকা হৈ গ'ল, মই আৰু অংক শিকিব লগা মোৰ একো নাই, তাৰমানে আপুনি বৃদ্ধত্বলৈ গতি কৰিছে। তাৰ পৰিৱৰ্তে যদি আপুনি ক'ব পাৰে বোলে নাই মই এতিয়ালৈকে অংকৰ মোৰ গণিত শাস্ত্ৰৰ যিমান কথা জানিবলৈ আছে তাৰে মই 1%ও জানা নাই এতিয়ালৈ, মোৰ এতিয়াও জানিবলৈ বাকী আছে। যদি আপুনি কয় যে মই এখন হস্পিটেল মই স্থাপন কৰিছোঁ, মই পদ্মশ্ৰী পাব লাগে বৰ্তমান, তেনেহ'লে আপুনি বৃদ্ধ হৈছে। যদি আপুনি তাৰ পৰিৱৰ্তে কয় মই আৰু 100খন হস্পিটেল স্থাপন কৰিবলৈ বাকী আছে মোৰ এতিয়াও, এখন হস্পিটেল নহয়, মই এতিয়া জিৰণি লোৱাৰ মোৰ সময় নাই, মই 100খন হস্পিটেল তৈয়াৰ কৰিব লাগিব, আৰু তাৰমানে ইউ আৰ প্ৰগ্ৰেছিং। যদি এই চেতনাৰে যদি আপুনি নিজক জীৱন্ত, হেন্দলিত, আন্দোলিত কৰি ৰাখিব পাৰে, তেনেহ'লে 90 বছৰ বয়সতো আপুনি এজন যুৱক, আৰু সেই যুৱকেই পৃথিৱীক পৰিৱৰ্তিত কৰিব, সেই যুৱকেই ৰূপান্তৰিত কৰিব, সেই যুৱকেহে পৃথিৱীক ধুনীয়া কৰি তুলিব। এতিয়া আহিছোঁ এইখিনি শ্ৰী মায়ে কোৱা কথা। তৈত্তৰীয় উপনিষদত 6টা যুৱকৰ গুণৰ কথা কৈছে। মই এই শংকৰ স্মৃতি সংঘক আহ্বান জনাইছোঁ, আপোনালোকে এই 6টা গুণ বিকশিত কৰিবলৈ যত্ন কৰক, তেতিয়া 90 বছৰ বয়সতো এজন মানুহ যুৱক হৈ থাকিব পাৰিব, একৰ্ডিং টু তৈত্তৰীয় উপনিষদ। কিন্তু ইউ কেন ৰিজেক্ট ইট, এইবোৰ বাজে কথা বুলি আপুনি দলিয়াই পেলাবও পাৰে। তৈত্তৰীয় উপনিষদে 6টা গুণৰ কথা কৈছে। মই একেবাৰে সহজ ভাষাত কৈ এই 6টা কথা কৈ মই বক্তব্যৰ সামৰণি মাৰিছোঁ। অৰ্থাৎ মোৰ স্বপ্ন হ'ল এখন মোক ধুনীয়া পৃথিৱী লাগে, তাৰ বাবে মোক সংস্কৃতি লাগে, সমাজ লাগে, শক্তি লাগে, একতা লাগে। মই জীৱনক ৰূপান্তৰিত কৰিব লাগিব, কোনে ৰূপান্তৰিত কৰিব লাগিব? যুৱকসকলে ৰূপান্তৰিত কৰিব লাগিব। তেনেহ'লে যুৱক মানে কোন? কেৱল 20 বছৰীয়া এজন ব্যক্তিকেই মই যুৱকৰ মৰ্যাদা দিবলৈ প্ৰস্তুত নহওঁ যদি এইসমূহ গুণ নাই। আকৌ 90 বছৰীয়া এজন ব্যক্তিৰ মাজতো যদি এইসমূহ গুণ আছে, মোৰ দৃষ্টিত তেওঁই যুৱক। তৈত্তৰীয় উপনিষদৰ ব্ৰহ্মানন্দ বল্লীত কৈছে 6টা মাত্ৰ গুণ। প্ৰথমটো কৈছে ইউ হেজ টু বি এক্সেলেণ্ট। যদি আপুনি নিজক যুৱক বুলি দাবী কৰিব বিচাৰিছে, ইউ হেজ টু বি এক্সেলেণ্ট, অৰ্থাৎ আপুনি শ্ৰেষ্ঠ হ'ব লাগিব। মই যদি কবিতা লিখিছোঁ, এই কবিতা লেখাৰ কামতো মই শ্ৰেষ্ঠ হ'ব লাগিব। মই যদি সমাজ সেৱা কৰিছোঁ, আই হেভ টু বি শ্ৰেষ্ঠ, এক্সেলেণ্ট হ'ব লাগিব। তেতিয়া মই 90 বছৰ বয়সতো মই যুৱক। সেইবাবে আমি কেতিয়াবা কওঁনে নকওঁ, আমি এজন দেৱানন্দ বুলি হিন্দী চিনেমাৰ এজন নায়ক আছিল, আমি তেওঁক চিৰসেউজ বুলি কৈছিলোঁ। কিয় চিৰসেউজ বুলি কৈছোঁ? কাৰণ তেওঁ একেবাৰে শেষলৈকে হি ৰিমেইনছ এক্সেলেণ্ট। আমি ভূপেন হাজৰিকাকো দুৰন্ত যুৱক বুলি কৈছিলোঁ, একেবাৰে শেষ দিনটোলৈকে তেওঁৰ সৃষ্টিশীলতা তেওঁৰ মাজত বিৰাজ কৰিছিলে। গতিকে প্ৰথমটো যুৱকৰ কোৱালিটি হ'ল, গুণ হ'ল, ইউ হেভ টু বি এক্সেলেণ্ট। ছেকেণ্ড কৈছে ইউ হেভ টু বি ৰমণীয়, ইউ হেভ টু বি লাভলি, ৰমণীয়। আপোনাক দেখিলে মানুহে ভয় খাব নালাগিব, আপুনি সুশ্ৰী হ'ব লাগিব। শাৰীৰিক সৌন্দৰ্য নহয়,
কৈছে আপোনাক দেখিলে আপোনাৰ ব্যক্তিত্বটো ৰমণীয় হ'ব লাগিব। যদি আপুনি নিজক যুৱক বুলি দাবী কৰিব বিচাৰিছে, যুৱক বা যুৱতী বুলি, এইটো হ'ল দ্বিতীয় গুণ। তৃতীয় গুণটো কি কৈছে? কৈছে ইউ হেভ টু বি এ লাইফ লং ষ্টুডেণ্ট। মৃত্যুৰ 5 মিনিট পূৰ্বেও আপুনি ছাত্ৰ হ'ব লাগিব। শিক্ষক হ'লে আপুনি যুৱক নহয়। মৃত্যুৰ এক মুহূৰ্ত আগেও আপুনি ছাত্ৰৰ ভূমিকা পালন কৰিব লাগিব। লাইফ লং ষ্টুডেণ্ট। এই হ'ল তৈত্তৰীয় উপনিষদে প্ৰথম ভাগত কৈছে 3টা কোৱালিটি। ইউ হেভ টু বি এক্সেলেণ্ট, ইউ হেভ টু বি এ লাইফ লং ষ্টুডেণ্ট, ইউ হেভ টু বি লাভলি, ৰমণীয়, শ্ৰেষ্ঠ, আৰু আপুনি সমগ্ৰ জীৱন জুৰি আপোনাৰ অধ্যয়ন থাকিব লাগিব, ছাত্ৰ হৈ থাকিব লাগিব। আৰু তাৰ পিছৰ ভাগত 3টা কোৱালিটিৰ কথা কৈছে আশিষ্ঠু, দৃঢ়িষ্ঠু, বলিষ্ঠ। আশিষ্ঠু, বলিষ্ঠ, দৃঢ়িষ্ঠু। আশিষ্ঠু মানে কি? কৈছে আপোনাৰ আচৰণ, সু আচৰণ কৰিব পাৰিব লাগিব। অৰ্থাৎ এজন ধৰ্ষণকাৰী সুশ্ৰী হ'লেও তেওঁক আমি যুৱক বুলি নকওঁ। তেওঁৰ আচৰণ কৈছে আশিষ্ঠু, আচৰণ শিষ্ট হ'ব লাগিব। দ্বিতীয় কৈছে দৃঢ়িষ্ঠু, কৈছে উদাৰ হৃদয়ৰ হ'ব লাগিব। দৃঢ় হৃদয়ৰ, সংকুচিত নাদৰ ভেকুলী হ'লে নহ'ব, উদাত্ত হৃদয়ৰ হ'ব লাগিব। আৰু তাৰ পিছত কৈছে এই আদৰ্শ সমাজৰ যিটো 4টা গুণ, 3 নম্বৰ পিছত 6 নম্বৰটো কৈছে বলিষ্ঠ। তেওঁ বলিষ্ঠ হ'ব লাগিব, শক্তিশালী হ'ব লাগিব। অৰ্থাৎ এই 6টা গুণ যদি থাকে, যদি আপুনি শক্তিশালী, যদি আপুনি উদাৰ হৃদয়ৰ, যদি আপোনাৰ আচৰণ একেবাৰে পবিত্ৰ আচৰণ, যদি আপুনি ৰমণীয়, যদি আপুনি শ্ৰেষ্ঠ, আৰু যদি আপুনি জীৱনজোৰা এজন ছাত্ৰ, সেই যুৱকেহে, সেই ব্যক্তিয়েহে পৃথিৱীক ধুনীয়া কৰিব পাৰিব। সেই দৃষ্টিৰে মই পুনৰ কেন্দুগুৰি শংকৰ স্মৃতি সংঘক ধন্যবাদ জনাইছোঁ, আপোনালোকক অভিবাদন জনাইছোঁ, অভিনন্দন জনাইছোঁ। আপোনালোকে গৌৰৱ উজ্জ্বল 50 বছৰ অতিক্ৰম কৰিছে, আৰু অহা 50 বছৰত যেতিয়া শতবৰ্ষ উদযাপন কৰিব, আপোনালোকে সমগ্ৰ পৃথিৱীৰ ভিতৰত এটা জাকত জিলিকা অনুষ্ঠানলৈ ৰূপান্তৰিত হওক, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।